একচুৱেলি প্ৰগ্ৰামটো আমাৰ 99 ৰুপিজৰ হয় বাট আপোনালোকৰ কাৰণে এইটো মই ফ্ৰী কৰাই দি আছোঁ মানে সেক্সুৱেল এট্ৰাকশ্যনটো হয় তেওঁলোকে মাষ্টাৰবেশ্যন হওক বা তেওঁলোকে অপজিট জেণ্ডাৰৰ প্ৰতি যিটো এট্ৰাকশ্যন লাভ ইজ ভেৰি গুড মই লাভৰ বিষয়ে যোৱা নাই এইটো ফিজিকেল এট্ৰাকশ্যন সেক্সুৱেল ডিজায়াৰ সেক্সুৱেল ডিজায়াৰ যিটো চেনেলৰ জৰিয়তে মই প্ৰত্যেকজন পেৰেণ্টছক এইটো ৰিকুৱেষ্ট কৰিম আপোনালোকে মোবাইল দেখাই ভাত খোৱা অভ্যাস নকৰিব যদি সঁচাই ল'ৰা ছোৱালীক আপোনালোকে ভাল পায় অন্তৰত আপুনি এটা বস্তু মই বহুত ফিল কৰোঁ ৰিলেশ্যনশ্বিপ ইছ্যু এইটো আপুনিও ষ্টাৰ্টিঙত আৰম্ভণি কৰিছে ডেফিনেটলি হয় অ'কে এতিয়া আপোনাক যদি কোনোবাই সোধে যে বিপাসনা মেডিটেশ্যন কি হয় এতিয়া আমাৰ লগত ৱৰ্ডটো শুনি আছে ন বিপাসনা হয় 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 এতিয়া চবৰে যাৰ কাৰণে নতুন তেওঁ ভাবে যে কি হয় বিপাসনা মেডিটেশ্যন হয় চ' আপুনি কি সংজ্ঞা দিব বিপাসনা মেডিটেশ্যনত যদি আপুনি আধ্যাত্মিকতাক ভাল পায় যদি আপুনি অকণমান স্পিৰিচুৱেল পৃথিৱীখনৰ প্ৰতি আকৰ্ষিত হয় বা যদি আপুনি হতাশাত ডিপ্ৰেশ্যন এনজাইটি এইবিলাকত ভুগি আছে তেতিয়াহ'লে আজিৰ এই পডকাষ্টটো আপুনি বহুত বেছি এনজয় কৰিব আৰু বহুত বেছি নলেজেবল হ'ব কাৰণ আজি আমি ইয়াত ডিছকাশ্যনছ কৰিম বিপাসনা মেডিটেশ্যনৰ বিষয়ে আৰু এই বিষয়ে কথা পাতিবৰ কাৰণে মোৰ লগত এনেকুৱা এজন ব্যক্তি আছে যাক আমি এইটো ক'ব পাৰোঁ যে বিপাসনাৰ বিষয়ৰ যিটো ভিতৰৰ বস্তু সেইটো খুব ডিপলি ষ্টাডি কৰিছে আৰু নিজে বহুতবাৰ বিপাসনা মেডিটেশ্যনছ কৰি আজি আমাৰ ইয়ালৈকে আহিছে অ'কে চ' ৱেলকাম দিগন্ত কাকতি ছাৰ ধন্যবাদ তো ছাৰ বিপাসনা বুলি ক'লে এতিয়াতো অসমৰ বহুত মানুহে বিপাসনা বুলি ক'লে আপোনাৰ নামটো আনিয়ে লয় তাৰমানে হয় ন কোনোবা যদি কওঁ যে এই দিগন্ত কাকতি ছাৰক চিনি পাই নাপায় কোন বুলি সুধে মই যে বিপাসনা যে গম পাইছোঁ তেনেকুৱা হৈ যায় আৰু মই মোৰ ফাৰ্ষ্ট হানিমুন বিয়া পাতিয়ে ফাৰ্ষ্ট হানিমুন গৈছিলোঁ বিপাসনা মেডিটেশ্যন হয় আৰু হাজবেণ্ড ৱাইফ দুয়োটাই গৈছিলোঁ বিপাসনা মেডিটেশ্যন কৰিব আৰু সেই সময়ত মোৰ লাইফৰ একদম ৱৰ্ষ্ট টাইম চলি আছিলে এণ্ড ডেট ৱাজ দ্য মাই টাৰ্ণিং পইণ্ট তাৰ পৰাই লাইফত চব বস্তু ৰিভাৰ্চ হোৱা আৰম্ভ হৈছে হয় গতিকে মোকতো আৰু বিপাসনা মেডিটেশ্যনৰ প্ৰতি আপুনি কৈ লৈ গৈছে আপোনাৰ জীৱনত বিপাসনা মেডিটেশ্যন কেনেকৈ আহিলে একচুৱেলি আমি যেতিয়া জন্ম পাওঁ বা তাৰপিছত যেতিয়া আমি ঘৰ এখনত ডাঙৰ দীঘল হওঁ বা আমি ওচৰ পাজৰ যিখন সমাজ আমি পাওঁ তো সততে আমি ধৰক জীৱনৰ প্ৰতি যিবিলাক ধাৰণা আহে তো আমি সেই ঘৰখনৰ পৰা পাওঁ বা সমাজখনৰ পৰা পাওঁ তো ময়ো তাৰ ব্যতিক্ৰম নহয় তো ময়ো সেনেকৈ জন্ম পাই ডাঙৰ দীঘল হোৱা ল'ৰা চ' ধৰিলোঁ তাতে আমি সাধাৰণতে আমি ভাবোঁ যে ধৰক আমাক এটা চাকৰি লাগে বা এনেকুৱা ইনকাম চ'ৰ্চ এটা লাগে লাইফটো আমাৰ ছাকচেছফুল কৰিবৰ কাৰণে আৰু মই তেনেকুৱা আছে যাৰ কাৰণে আজি সমাজতকৈ ভালদৰে পঢ় ভালকৈ চাকৰি কৰিব লাগিব বা কিবা এটা কৰিব লাগিব মুঠতে উপাৰ্জন কৰিব লাগিব আৰু বেছিভাগ সময় আমি সৰুৰ পৰা যদি চাওঁ কেৱল সেই উপাৰ্জনমুখী হ'বৰ কাৰণে আমি খৰচ কৰোঁ কিন্তু এনেকৈ মই পঢ়া শুনা কৰিলোঁ তাৰপিছত ভাল ৰিজাল্ট কৰি পেলাই গোটেই একাডেমিক কেৰিয়াৰ মই পাছো কৰিলোঁ ভাল চাকৰিও পালোঁ সকলোৱে জানে বেংকত মই PO হিচাপে জইন কৰিছিলোঁ 10 বছৰৰ মই ব্ৰাঞ্চ মেনেজাৰ হিচাপে কাম কৰিছোঁ কিন্তু 10 বছৰ পিছতো প্ৰথম অৱস্থাত এনেকুৱা লাগিছিল যেন ভাল চাকৰি এটা পালোঁ জীৱনটো এতিয়া খুব সুখৰ হ'ব তো খুব ভাল লাগিছিলে চাকৰি পাওঁতে চাকৰি পোৱাৰ সুখ যিটো তো কেইদিনমান থাকিলে তাৰপিছত আকৌ তাৰ নেক্সট চেলেঞ্জেছবিলাক যেতিয়া অহা আৰম্ভ হ'ল চাকৰি পোৱাৰ যিটো সুখ আছিল সেইটো গ'ল তাৰপিছত আহিলে গাড়ী এখন কিনিলে অলপ ভাল হ'ব নেকি এতিয়া বাইকখন ভাল নলগা হ'ল আগৰ বাইকখন এতিয়া 4চকীয়া এখন লাগে এতিয়া ভাবিলোঁ 4চকীয়াখন যদি আহি যায় এতিয়া মোৰ পিছৰ জীৱনখিনি খুব সুখৰ হ'ব তো খুব প্লেনিং কৰিলোঁ 4চকীয়াখন ল'লোঁ কিন্তু গৈ থৈ আকৌ একেই হয় যে আকৌ জীৱনৰ যিবিলাক সমস্যা আহে বা আমাৰ চেলেঞ্জেছ আহে সেইবিলাকৰ লগত যেতিয়া যুঁজিবলগীয়া হয় সেইবিলাক পুৰণা সুখবিলাক আকৌ খন্তেকীয়া হৈ যায় বা গুচি যায় লাইফৰ পৰা চ' এনেকৈ মোৰ 2018 চনমান আহি পাওঁতে আৰু এটা মই এইখিনিতে যোগ কৰিব বিচাৰিছোঁ ধৰক যেতিয়া আমি এটা এছপাইৰিং কেৰিয়াৰ এটা আমি ভাবি থাকোঁ সেইখিনি সময়ত আৰু এটা প্ৰশ্ন আহে বিয়াৰ পিছত কিজানি সুখৰ হ'ব চবৰে ক্ষেত্ৰত মই ভাবিছিলোঁ 8 বছৰ প্ৰেমৰ পিছত যেতিয়া বিয়া পাতিছিলোঁ তো সেইখিনি সময়ত খুব কল্পনা কৰিছিলোঁ যে মানে এটা আমাৰ বৈবাহিক জীৱনটো খুব সুখৰ হ'ব বিৰাট বঢ়িয়া হ'ব তো তাৰপিছত টাৰ্গেট আহিলে বিয়াখন পাতা তো বিয়া পাতাৰো সুখটো টেম্পৰেৰী আল্টিমেটলি তাক যদি ভালকৈ যদি আমি আগুৱাই লৈ যাব নোৱাৰোঁ আল্টিমেটলি দুখৰ বেছি হয় চ' যেনেকৈ নহওক এনেকৈ মই প্ৰায়
মোৰ চাকৰিকাল বৈবাহিক কাল প্ৰায় 8-10 বছৰ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে মই জীৱনটো যেনেকুৱা হ'ব বুলি ভাবিছিলোঁ তেনেকুৱা কিন্তু নহ'ল। তেতিয়া মোৰ এটা ইনচাইট ডেভেলপ হ'ল যে আল্টিমেটলি মই ক'ৰবাত যেন আনফুলফিল্ড, মই মানে ক'ৰবাত অসম্পূৰ্ণ হৈ আছোঁ। চব আছে, মোৰ ওচৰত ঘৰ আছিলে, ফেমিলি আছিলে, ইনকাম চ'ৰ্চ আছিলে, তো গোটেইখিনি আছিলে। তাৰপিছতো মই ক'ৰবাত যেন অসুখী, ক'ৰবাত যেন সম্পূৰ্ণ নহয়, তেনেকুৱা এটা অনুভৱ হ'ল। তেতিয়া মই ভাবিলোঁ যে এই সুখৰ সন্ধান কৰিব লাগে। তো তেনেকৈ মই যেতিয়া আৰম্ভ কৰিলোঁ, মোক এজন, আজিও মই তেখেতৰ প্ৰতি কৃতজ্ঞ, মোৰ এজন জ্যেষ্ঠ কিন্তু ভাল বন্ধু মফিদুৰ ৰহমান, তেখেতক আমি মৰমতে ৰিকুদা বুলি মাতোঁ। চ' ৰিকুদাই মোক বিপচনা সম্বন্ধে ক'লে, আৰু মই 2021 চনৰ জানুৱাৰী মাহৰ 24 তাৰিখে প্ৰথমবাৰৰ কাৰণে বিপচনা 10 দিনীয়া শিবিৰত অংশগ্ৰহণ কৰিছোঁ। বঢ়িয়া। আৰু সঁচাই মানে ছাৰক মই যেতিয়া চিনি লগ পাইছোঁ, তেতিয়া ছাৰে জাষ্ট বেংকৰ চাকৰি এৰি পেলাই মানে চাকৰি জীৱনৰ পৰা ৰিটায়াৰমেণ্ট লৈছে। আৰু সঁচাই যিটো চাকৰিৰ কাৰণে মানুহে মানে এতিয়া দেখা পাওঁ দৌৰা দৌৰি কৰি আছে, একদম ন, কোচিং লৈ আছে, পঢ়ি আছে, তেনেকুৱা চাকৰি এটা আপুনি এৰি পেলাই আপুনি ফ্ৰী লাইফলৈকে আহিছে। এতিয়া বিপাসনা মেডিটেশ্যনত মই যিটো 10 দিনত অনুভৱ কৰিছোঁ যে প্ৰথম 3 দিনটো বহুত বেয়া লাগে। কাৰণ মই যেতিয়া ছাৰক সুধিছিলোঁ যে কি হয়, ছাৰে মোক কৈছে একো নাই, তাতে মেডিটেশ্যন হয় আৰু বঢ়িয়া লাগে, খালি ৰাতিৰ খানাটো খাব নিদিয়ে, সেইখিনিয়ে। কিন্তু ছাৰে মোক কোৱা নাছিল যে পুৰা মৌনব্ৰত থাকিব লাগে। আচ্ছা। সেইটো আপুনি মোক কোৱা নাছিল। তাত যেতিয়া মই গম পাইছোঁ যে ফুল্লি মৌনব্ৰত, আৰু মই এনেকুৱা এজন মানুহ যোনে নন ষ্টপ পক পক কৰি থাকোঁ, ইট ৱাজ ভেৰি চেলেঞ্জিং। কিন্তু 3-4 দিনমান পাছত একচুৱেল সেই ফিলটো আহে যেন মইহে সেইদিনা মোৰ লগত মই প্ৰথম চিনাকি হৈছোঁ যে জগদীশ কোন হয়, জগদীশৰটো নাহে, মই কোন হয়, সেই হেৰিটো আহিছে। তো আপোনাৰ ফাৰ্ষ্ট যিটো বিপাসনা কৰাৰ এক্সপিৰিয়েঞ্চ আৰু লাষ্ট যিটো আপুনি একমহীয়া বিপাসনা কৰি আহিছে, এই দুয়োটাৰ মাজত আপোনাৰ তাত আপুনি কি ডিফাৰেঞ্চ ফিল কৰিছে? 10 দিনত, প্ৰথম 10 দিনটোত আৰু ইমানবাৰ 10 দিনত আপুনি বহুতকেইটা কৰিলে, 10 দিনীয়া কিমানটা কৰিলে আপুনি? মই 10 দিনীয়া 6টা কৰিলোঁ। 6টা কৰিলে, তাৰপিছত আপুনি 15 দিনীয়া কৰিছে, 20 দিনীয়া কৰিছে, দেন আপুনি ৰিচেণ্টলি 30 ডেজৰ কৰিলে। চ' একদম ফাৰ্ষ্ট যিটো বিপাসনা প্ৰথমবাৰ কৰাৰ পাছত আপোনাৰ যিটো কি অনুভৱ, ধৰক সেইটো অলপমান আমাৰ দুটাৰ মিলিব। হয়। তাৰ পাছত ইমানবাৰ ৰিপিট কৰাৰ পাছত আৰু 30 দিন একেলগে কৰাৰ পাছত কি অনুভৱ, সেই দুটাৰ মাজত কি ডিফাৰেঞ্চ আছে? এটাতো ডিফাৰেঞ্চ এইটো যে আমি প্ৰথম কথা যে আমি সকলোৱে আমাৰ জীৱনটো সুখৰ হোৱাটো বিচাৰোঁ, আৰু এই যে সুখ বা দুখ এইটো আমাৰ একচুৱেলি মনৰ অনুভূতিহে, যে মনেহে অনুভৱ কৰে সেইটো সুখ আৰু দুখ, যি ভাল লগা বেয়া লগা, এই ধৰণৰ অনুভূতিবিলাক মনৰহে। তো যেতিয়া মনে অনুভৱ কৰে আৰু মনটো যদি আমাৰ নিয়ন্ত্ৰণত নাথাকে, তেতিয়াহ'লে সি নিজৰ এটা স্বভাৱ গঢ় লৈ নিজে সেই তেনেকেই সি বিচৰা আৰম্ভ কৰে, যিটো স্বভাৱ গঢ় লয়। এতিয়া প্ৰথম 10 দিনীয়া শিবিৰটোত কমচে কম আমি মন আৰু শৰীৰৰ যিটো আমাৰ সম্পৰ্ক, সেইটো আমি বুজিব পাৰোঁ এক্সপেৰিয়েঞ্চিয়েল লেভেলত। তাৰপিছত ধৰক মনৰ যে এটা চঞ্চল স্বভাৱ, মন যে আমাৰ নিজৰ নিয়ন্ত্ৰণত নাথাকে, প্ৰেক্টিকেলি তাত বুজা যায়। আৰু যেতিয়া প্ৰথম 3 দিন সঁচাকৈ চেলেঞ্জিং হয়, কাৰণ কিয় প্ৰথমবাৰৰ কাৰণে নিজৰ লগত যুদ্ধ হয়। তো ইমান দিনে আমি গোটেই সুখ দুখৰ কাৰণবিলাক বাহিৰত বিচাৰি ফুৰোঁ, আৰু যেতিয়া প্ৰথমবাৰ আমি নিজৰ ভিতৰত বিচাৰিব আৰম্ভ কৰোঁ, মনে নামানে, তো মনে ৰিভল্ট কৰে। তো যাৰ কাৰণে প্ৰথম 3 দিন খুব চেলেঞ্জিং হয়। বাট প্ৰথম 3 দিনৰ ভিতৰত মন যেতিয়া নিয়ন্ত্ৰণত আহে, যথেষ্টখিনি নিয়ন্ত্ৰণত আহি যায় প্ৰথম 3 দিনত, তাৰপিছত লাহে লাহে ভিতৰৰ যিবিলাক সম্পৰ্ক আমি বুজোঁ, আৰু লাহে লাহে মনটো শান্ত হ'ব আৰম্ভ হয়। আৰু মন যেতিয়াই শান্ত হয়, তেতিয়া ৰিয়েল পিচ যিটো কওঁ আমি, যে প্ৰকৃত সুখৰ অনুভূতি হয় প্ৰথমবাৰৰ কাৰণে। চ' 10 দিনীয়া প্ৰথমখিনিত সিমানখিনি এক্সপিৰিয়েঞ্চ হয়, বাট সেইটো টেম্পৰেৰী। এগেইন যেতিয়া আপোনাৰ 10 দিনৰ পিছত ঠিক আছে, আমি বুজিলোঁ, একবাৰ টেষ্ট কৰি চালোঁ যে মনে এনেকৈ কাম কৰে, মন আৰু শৰীৰৰ ধৰ্ম এনেকুৱা, মনটো যদি শান্ত হয় আমি সুখ অনুভৱ কৰোঁ। চ' 10 দিনত আমি কমচে কম একবাৰ আমি এক্সপিৰিয়েঞ্চ কৰোঁ, বাট সেইটো পাৰ্মানেণ্ট নহয়। কিন্তু আকৌ যেতিয়া আপোনাৰ লাইফত আকৌ আপুনি যেতিয়া সেনেকুৱা যিবিলাক চেলেঞ্জেছ আহিব বা সেনেকুৱা পৰিস্থিতিবিলাকৰ সন্মুখীন হ'ব লাগিব, আকৌ আপুনি আগৰ নিচিনাকৈ বিহেভ কৰা আৰম্ভ কৰিব। তো পাৰ্মানেণ্ট চেঞ্জটো নাহে 10 দিনত, বাট যিমানে আগবাঢ়ি গৈ থাকিব, লাহে লাহে আপোনাৰ সেই চেঞ্জবিলাক পাৰ্মানেণ্ট হ'ব। তাৰমানে যদি মই আৰু সহজ ভাষাত কওঁ, যে
এনি টাইম সুখী হৈ থাকিব পাৰিব বাহিৰৰ কাৰণবিলাকৰ ওপৰত ডিপেণ্ড নকৰে তাৰমানে আগতে কি হয় আমি বাহিৰৰ ঘটনা বা বাহিৰৰ কাৰণবিলাকৰ ওপৰত আমাৰ সুখ দুখটো নিৰ্ভৰ কৰে ঠিক আছে বাট এতিয়া কি হ'ব লাহে লাহে যেতিয়া আপোনাৰ আগবাঢ়ে যেতিয়া 5টা কোৰ্স কৰিব 20 দিনীয়াত যাব 30 দিনীয়াত যাব তো আলটিমেটলি এক্সটাৰ্নেল যিবিলাক এফেক্ট সেইবিলাক নোহোৱা হৈ যাব আৰু ইনাৰ পিচটো কণ্টিনিউয়াছলি মেইনটেইন হৈ থাকিব 24/7 সেই চেঞ্জেছটো আহে এষ্টাব্লিছ হৈ যায় যিটো কয় মানে আপোনাৰ ওকে এতিয়া আপোনাক যদি কোনোবাই সোধে যে বিপাসনা মেডিটেশ্যন কি হয় এতিয়া আমাৰ লগ ওয়ার্ডটো শুনি আছে ন বিপাসনা হয় মেডিটেশ্যন হয় হয় এতিয়া সবৰে যাৰ কাৰণে নতুন তেওঁ ভাবে যে কি হয় বিপাসনা মেডিটেশ্যন হয় সো আপুনি কি সংজ্ঞা দিব বিপাসনা মেডিটেশ্যনক একদম সহজ সৰল ভাষাত যদি কওঁ আমি সুখ শান্তিৰ জীৱন যাপনৰ কলা এটা একদম সহজ ভাষাত যদি কওঁ সাধাৰণ মানুহে বুজিব পৰা সুখ শান্তিৰ জীৱন যাপনৰ কলা এটো মানে আমি সকলোৱে জীৱনটো সুখ শান্তিৰ হোৱাটো বিচাৰো কিন্তু মই যেনেকৈ ক'লো যে আমি জীৱনটো সুখ শান্তিৰ কৰিবৰ কাৰণে কোনটো ৰাস্তা লম কোনবিলাক কাম কৰিম এই গোটেইখিনি ইনফ্লুয়েন্স হওঁ আমি সেই সৰুৰ পৰা যেটো পৰিবেশত ডাঙৰ হওঁ তাৰে পৰা যে কেনেকুৱা আপুনি মা দেউতা কেনেকুৱা আছিলে আপোনাৰ ফ্যামিলি মেম্বাৰ্স বিলাক কেনেকুৱা আছিলে ওচৰ চুবুৰীয়া কেনেকুৱা আছিলে আলটিমেটলি সৰু কালিতে যিবিলাক মানুহৰ সংস্পৰ্শত আহে তেওঁলোকৰ যিবিলাক দৰ্শন তেওঁলোকৰ যিবিলাক চিন্তাধাৰা হে ইনফ্লুয়েন্স কৰে আৰু আমি আলটিমেটলি হেনেকে আমি জীৱনটো বিচৰা আৰম্ভ কৰো কিন্তু প্ৰকৃততে যেটো আমি সুখ শান্তি যদি আমাক লাগে তেতিয়ালে আমি প্ৰকৃতিৰ নিয়মটো বুজি পাব লাগিব যে প্ৰকৃতিৰ নিয়ম ল অফ দা নেচাৰ যেটো কৈ আছে যে মন আৰু প্ৰকৃতিৰ নিয়ম বুলি ক'লে ধৰি লওক আপোনাৰ পানীৰ যদি ধৰ্ম শব্দটো আমি প্ৰাচীন ভাৰতত ধৰ্ম শব্দটো ইয়াৰ কাৰণে ব্যৱহাৰ হৈছিল প্ৰকৃতিৰ নিয়ম বুজাবৰ কাৰণে গুণ স্বভাৱ এইবিলাক বুজাবৰ কাৰণে ধৰি ললো জুই ধৰ্ম কি জুই ধৰ্ম জুইয়ে কি কৰিব জুইৰ ওচৰত জুনে যায় তাক গৰম কৰি দিব আৰু বেছি ওচৰত গলে পুৰি দিব এটো জুই ধৰ্ম তো কি বস্তু জুইৰ ওচৰত গৈছে হেতু জুইয়ে নাচায় জুই ধৰ্ম গৰম কৰা আৰু পুৰা তো তাতে আৰু এক্সটাৰ্নাল বস্তু যেটো তাৰ ওচৰত যাব কি জন্তুৱে গৈছে নে কাঠে গৈছে নে লোহাই গৈছে হি একো নাচায় জুইৰ ধৰ্ম এটো ঠিক তেনে পানীৰ ধৰ্ম কি যদি চাও আমি পানীৰ এটা ধৰ্ম থাকিব ঠিক তেনেকে পৃথিৱীত আমাৰ ব্ৰহ্মাণ্ডত প্ৰত্যেকটো আমি যেটো মেটাৰৰ কথা পাতো আমি সবৰে এটা বৈশিষ্ট্য আছে ধৰ্ম আছে গুণ স্বভাৱ আছে হাইড্ৰোজেনৰ বিশেষ বৈশিষ্ট্য আছে স্বভাৱ আছে ঠিক তেনেকে যদি আপোনাৰ অক্সিজেনৰ কয় লোহাৰ কয় ষ্টিলৰ কয় হীৰাৰ কয় সোণৰ কয় সবৰে নিজা নিজা বৈশিষ্ট্য গুণ ধৰ্ম স্বভাৱ আছে এতিয়া সেই শব্দটোৱে যদি আমাৰ ক্ষেত্ৰত আমি ইমপ্লিমেন্ট কৰো যে আমাৰ মনৰ ধৰ্ম কি আমাৰ শৰীৰৰ ধৰ্ম কি এটা মনৰ ধৰ্ম এটোৱে যে মনে যেটো ধাৰণ কৰে মনে হেতুৱে বিচাৰে এটুক সেন্সত ধৰ্ম শব্দটো ইউজ হয় মনৰ ধৰ্ম কি এটা যদি মনে আপোনাৰ ক্ৰেভিং ডেভেলপ কৰিছে আসক্তি ডেভেলপ কৰিছে তেতিয়া মনে যেটো বস্তুৰ প্ৰতি আসক্ত এনি টাইম হেতু বিচাৰিব এটু মনৰ ধৰ্ম এটু মনৰ ধৰ্ম আহি গল আৰু যদি হেতু সময়ত নাপায় কি খং কৰিব দুখী হৈ যাব ঠিক তেনেকে উল্টা সাইডে যদি চাও আপোনাৰ যদি বিদ্বেষ যেটো ঘৃণা বুলি কয় এভাৰশন যেটো শব্দ ইংৰাজীত বিদ্বেষ জন্ম পায় কিবা এটা বস্তু যে আমি বেয়া পাওঁ কিবা বস্তু প্ৰতি যদি আমি মানুহে হওক শব্দই হওক বস্তুৱে হওক যদি আমি বেয়া পাওঁ বিদ্বেষ জন্ম দিলো আমি হেতু বস্তুৰ ওচৰত যাব নিবিচাৰিম হেতু আমাৰ জীৱনত আহিলে হেতুকা ঘটনাই হওক মানুহে হওক হেতু অতৰাব বিচাৰিম আৰু যদি অতৰাব নোৱাৰো আকৌ আমি দুখী হৈ যাম এইটো মনৰ ধৰ্ম এতিয়া প্ৰকৃতাৰ্থত যদি আমি জীৱনটো সুখ শান্তিৰ কৰিব লাগে তেতিয়ালে মনৰ ধৰ্মটো বুজাটো বহুত ইম্পৰ্টেন্ট আৰু মনৰ ধৰ্ম বুজি হে মনৰ ধৰ্ম পালন কৰিব শিকিব লাগিব এতিয়া আৰু যদি মনক আমি প্ৰশিক্ষণ নিদিও সেই ধৰ্ম পালন কৰিবৰ কাৰণে তো মনে যেতি লব কাৰণ আপোনাৰ ওচৰত ইনপুটৰ অভাৱ নাই যিকোনো চেনেলেদি আপোনাৰ তাত ইনপুট আহি আছে তাৰে যিকোনো এটাৰ প্ৰতি আসক্তি জন্মাব যিকোনো অতি কথাৰ বিষয়ে তেওঁ আসক্ত হৈ যাব হেতু পাই থাকিলে ঠিকই আছে নোপোৱাৰ লগে লগে আকৌ খং উঠিব বা এনেকুৱা দুখী হৈ যাব জীৱনটো সো বিপচনাই আপোনাক বিশেষকৈ এই মন আৰু শৰীৰৰ ধৰ্ম আৰু বেছিভাগ আৰু যদি আমি অলপ ডেফটত যাওঁ তেতিয়ালে আপুনি দেখিব যে আমাৰ মনত কিবা এটা যদি বিচাৰ আহে সেই শৰীৰত পৰিৱৰ্তন হৈ যায় ইমিডিয়েটলি ম্যানিফেস্ট হয় এক মাইন্ড মেটাৰ ফেনোমেনন বুলি কয় যে মনত আহাৰ লগে লগে যিকোনো এটা বিচাৰে যে শৰীৰত তাৰ পৰিৱৰ্তন আহি যাব অটোমেটিক্যালি ফলত কি হয় শাৰীৰিক ভাৱেও আমাৰ চ্যালেঞ্জ বিলাক আহা আৰম্ভ হৈ যায় আজি যিমান আমাৰ আয়ুৰ্বেদে কক বা আমাৰ বিপচনাৰ মতে সৰ্ব ৰোগ চিত্ত অপৰাধ
আপোনাৰ শৰীৰত যি বেমাৰ হৈছে কেৱল চিত্তৰ কাৰণে হৈছে, কেৱল মনৰ কাৰণে হৈছে, নাথিং ফিজিকেল একো নাই, বাট বুজিবৰ কাৰণে টাইম লাগে। তো বাট বহুত আমি শাৰীৰিক সলিউশনবিলাক বিচাৰি ফুৰো, কিন্তু আচল কাৰণ আমাৰ মনত আছে। একজেক্টলি। এতিয়া সেই বস্তুটোৱে আমি বিপচনাত সেই ধৰ্মটো আমি প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চ কৰাই দিয়া যায়। কাৰণ মন এনেকুৱা এটা বস্তু যাক দেখা নাপায়, মনৰ পৰিৱৰ্তনটো দেখা নাযায়, অনুভৱে কৰা যায়। তো গতিকে সেইটো চাইণ্টিফিকেলি বিপচনাই আপোনাক মন আৰু শৰীৰৰ ধৰ্মটো এক্সপিৰিয়েঞ্চিয়েল লেভেলত কেনেকৈ কাম কৰে সেইটো শিকাই দিয়ে। তাৰ পাছত এইটো প্ৰশিক্ষণ দিয়ে যে আমি কেনেকৈ এনেকুৱা বেয়া যিবিলাক আমাৰ মনৰ গুণ আছে, যেনেকুৱা আমাৰ যদি সাধাৰণ ভাষাত কয় যে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এটা এই 6টা গুণক মনৰ বেয়া বুলি কোৱা হয়। এই গুণকেইটা যদি ধাৰণ কৰে ই দুখেই আনিব আপোনাৰ কাৰণে, সুখ কেতিয়াও নানে আপোনাৰ। এতিয়া আমি কি কৰিব লাগিব? মনত যিবিলাক বেয়া গুণৰ অলৰেডি ধাৰণ কৰিলে তাক আমি গুচাব লাগিব, চাফা কৰিব লাগিব, আৰু ভাল গুণৰ অধিকাৰী হ'ব লাগিব। ভাল গুণবিলাক আমি কালচাৰ কৰিব লাগিব, তাৰ প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে আমি সুখ শান্তি আহিব। এইটো বিপচনাত আপোনাৰ শিকোৱা হয়। প্ৰথম কথা মনৰ ওপৰত নিয়ন্ত্ৰণ। এতিয়া মনৰ ওপৰত নিয়ন্ত্ৰণে যদি নাথাকে তেতিয়াহ'লেতো আপুনি তাক শুধৰাব নোৱাৰিব। প্ৰথম আমি যদি শুধৰাব লাগে তেতিয়াহ'লে মনৰ নিয়ন্ত্ৰণটো আনাটো অতি ইম্পৰ্টেণ্ট। সেইকাৰণে 3.5 days, প্ৰথম 3.5 দিন যিটো আনাপানা সাধনা বুলি কোৱা হয়, উশাহৰ সহায়ত মনক একাগ্ৰ কৰাৰ সাধনা, উশাহৰ সহায়ত মনক নিয়ন্ত্ৰণ কৰাৰ সাধনা, এইকাৰণে শিকোৱা হয় যাতে আমি ছাবকনচিয়াছ লেভেলত যিবিলাক এই গুণবিলাক যে ধাৰণ হয় এইবিলাক ছাবকনচিয়াছ লেভেলত থাকে। এই যে ধৰ্মটো মনৰ ধৰ্ম ধাৰণ হ'ল এইটো ছাবকনচিয়াছ লেভেলতে, তাক যদি আমি ছাবকনচিয়াছ লেভেলত যদি শুধৰাই নিদিওঁ এইটো পাৰ্মানেণ্ট চেঞ্জ নাহে। টেম্পৰাৰী উপদেশ দিয়ে, এইটো উপদেশটো চবেই দিয়ে, খং কৰিব নালাগে। এইটো কিন্তু যেতিয়া খং যিটো পৰিৱেশ আহে, যেতিয়া পৰিস্থিতি আহিব তেতিয়া মনত পৰে জানো? নপৰে। কিয় নপৰে? এইটো আমি যিটো আমাৰ ইণ্টেলেকচুৱেল লেভেলতহে আমি বুজি পাওঁ যে খং কৰিব নালাগে, বাট আমাৰ যিটো হেবিট পেটাৰ্ণ অলৰেডি ডেভেলপ হৈ গৈছে, অলৰেডি যিটো আমি মনৰ ধৰ্ম ধাৰণ কৰি ল'লে বুলি ক'লোঁ, সেইটো ছাবকনচিয়াছ লেভেলত আছে, যাৰ কাৰণে পৰিস্থিতি সময়ত আপোনাৰ সাপেক্ষে সেইটোহে কাম কৰিব, ইণ্টেলেকচুৱেল মাইণ্ডটোৱে সেইখিনি সময়ত কাম নকৰে। আল্টিমেটলি বিপচনাত এইখিনি গোটেই কথাখিনি শিকোৱা হয়, আৰু জীৱনটো যদি প্ৰকৃত অৰ্থত যদি সুখ শান্তিৰ কৰিব লাগে তেতিয়াহ'লে আমি মনৰ নিয়ন্ত্ৰণ, লগতে মনৰ আমাৰ যিটো নিৰ্মল কৰাৰ যিটো বিধি, নিৰ্মল কৰাৰ প্ৰশিক্ষণ, নিৰ্মল মানে বেয়া গুণবিলাক আঁতৰোৱা, ভাল গুণবিলাক ডেভেলপ কৰা, এইখিনি বিপচনাত শিকোৱা হয়। মই এনেই ধৰক আপোনাক মানে আপুনি ধৰক বিপাশনাৰ লগত বহুত বছৰৰ পৰা জড়িত হৈ আছে, আৰু আপুনি স্পিৰিচুৱেল ফিল্ডখনত আপুনি বহুত এক্টিভিটি কৰি আছে। মই জাষ্ট মানে মোৰ যিখিনি অডিয়েঞ্চ বা নিউ জেনেৰেশ্যনৰ এটা প্ৰব্লেম, যিটোৰ যদি তেওঁলোকে বিপাশনাত যায় তেতিয়া সলিউশ্যন পাব, কিন্তু যদি ধৰক তেওঁ ইমিডিয়েট কিবা এটা ঘৰৰ পৰাই প্ৰেক্টিচ কৰিব বিচাৰে আপুনি কি ক'ব? এটা যিটো আহে মোৰ নতুন জেনেৰেশ্যনৰ ক্ষেত্ৰত মানে সেক্সুৱেল এট্ৰেকশ্যনটো, তেওঁলোকে মাষ্টাৰবেশ্যন হওক বা তেওঁলোকে অপজিট জেণ্ডাৰৰ প্ৰতি যিটো এট্ৰেকশ্যন, লাভ ইজ ভেৰি গুড, মই লাভৰ বিষয়ে যোৱা নাই, যিটো ফিজিকেল এট্ৰেকশ্যন, সেক্সুৱেল ডিজায়াৰ যিটো, তো সেইটো যদি নতুন জেনেৰেশ্যন, কাৰণ এইখিনি সময়ত ধৰি লওক 15-16 মানৰ যিটো ষ্টাৰ্ট হয় সেইটো অলমষ্ট 27-28 একদম পিক পইণ্টত থাকে। যদি তেনেকুৱা ধৰি লওক কোনোবাই চাফাৰ কৰি আছে, প্লাছ কিছুমান এনেকুৱাও মই পাওঁ, এতিয়া আমাৰ ক্লাইণ্টটো আছে এনেকুৱা যোন অলৰেডি মেৰিড, বাট ষ্টিল তেওঁলোকে এইটো বস্তুৰ লগত ফাইট কৰি আছে। তেওঁলোকে তেওঁলোকৰ বেড কেৰেক্টাৰ বনাব বিচৰা নাই, বাট তেওঁলোকে ক'ৰবাত সেইটো ফুল্লি কণ্ট্ৰল কৰিব পৰা নাই। তেওঁলোকে যদি ধৰি লওক তাৰ পৰা ওলাই অহাৰ কাৰণে কিবা এটা জাৰ্ণি ষ্টাৰ্ট কৰিব বিচাৰে, কি কৰিব পাৰিব? প্ৰথম কথাটো মনৰ ওপৰত নিয়ন্ত্ৰণ, যিটো এই ধৰণৰ কথাটো এইকাৰণে হয় যে মানুহৰ মনৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে। চ' নিয়ন্ত্ৰণ নথকাৰ ফলত কি হয়, যেতিয়াই সেই অবজেক্টটো পৰিৱেশটো সৃষ্টি হয় তে মনৰ নিয়ন্ত্ৰণটো লুজ কৰি পেলাই এনেকুৱা কামৰ প্ৰতি তেওঁলোকে আগবাঢ়ে। তো প্ৰথম কথা মনৰ ওপৰত নিয়ন্ত্ৰণ ডেভেলপ কৰিব লাগিব। তাৰে কাৰণে ধৰক আমি বিপচনা যিবিলাক য'ত 10 দিনীয়া কোৰ্চেদি আৰম্ভ হয়, কিন্তু যেতিয়ালৈকে 10 দিনলৈকে আহি নাপায় তেওঁলোকে আজিয়ে এই মুহূৰ্তৰ পৰা এটা প্ৰেক্টিচ আৰম্ভ কৰিব পাৰে, সেইটো হ'ল আনাপানা সাধনা বুলি কোৱা হয়। আনাপানা সাধনাটোৰ মানে অসমীয়া অৰ্থ হ'ল উশাহ আৰু নিশাহ। যিটো প্ৰাকৃতিকভাৱে আমাৰ উশাহ নিশাহ আহে যায়, কাৰণ উশাহ নিশাহ ল'বৰ কাৰণে আমি কোনো বেলেগকে এফৰ্ট দিব নালাগে, এইটো নেচাৰেল মেকানিজিম, প্ৰাকৃতিক এটা পদ্ধতি। আমি ইচ্ছা কৰিলেও উশাহ আহিব, ইচ্ছা নকৰিলেও আহিব, দুখতো আহিব, সুখতো আহিব, এইটো আমাৰ চইচ নহয়। তো এটা নেচাৰেল, এইটো এটা চিষ্টেম হয়।
গতিকে এই যিটো প্ৰাকৃতিক উশাহ নেচাৰেল যিটো উশাহ আমি যিটো এফৰ্ট নিদিয়াকৈ যিটো আহি আছে যাই আছে বাছ সেইটোক চকু বন্ধ কৰি এক জেগাত বহি ধুনীয়াকৈ আৰু প্ৰথম অৱস্থাত ডিষ্টাৰ্বেঞ্চ নাথাকা জাগা হ'লে ভাল কিয় পিছলৈ কিন্তু প্ৰব্লেম নহয় পিছলৈ যেতিয়া এষ্টাব্লিছ হ'ব সাধনাত মানে ষ্টেচনত বহি থাকিলেও পাৰিব য'তে থাকিলেও পাৰিব বাট ইনিচিয়েলি যিহেতু আমাৰ লাৰ্ণিং ফেজত আমাৰ অলপমান কণ্ট্ৰল নাথাকে তো যিমান যদি ডিষ্টাৰ্বেঞ্চ নোহোৱা সময় যেনেকৈ ৰাতিপুৱা সময়খিনি ধ্যানৰ কাৰণে উৎকৃষ্ট বুলি ভাবা হয় কিয় ডিষ্টাৰ্বেঞ্চ নাথাকে বা যদি অলপমান সেনেকুৱা অলপ ডিষ্টাৰ্বেঞ্চ ফ্ৰী ৰুম হয় তেনেকুৱা ঠাইত বহি চকু বন্ধ কৰি বাছ আমি সমগ্ৰ মনোযোগেৰে নেচাৰেলি যিটো উশাহ নিশাহ আহি আছে সেইটো আমি জানিব লাগে তো সেই কামটোত যদি আমি মনক লগাওঁ লাহে লাহে মনটো তাতে একাগ্ৰ হ'বলৈ আৰম্ভ কৰিব প্ৰথম অৱস্থাত মনৰ পুৰণা স্বভাৱৰ কাৰণে মনটো ইফাল সিফাল দৌৰিব এবাৰ চিন্তা আহি যাব পুৰণা মেমৰিজ আহি যাব খুটুংকে শব্দ এটা হৈছে তাত গুচি যাব আৰম্ভণিতে যাব বাট আৰম্ভণিতে একো নাই গ'লে যাব একো নাই কিন্তু আকৌ ঘূৰাই আনিলে হ'ল ঘূৰাই আনি আমি প্ৰেক্টিচ কৰিব লাগে কিমান সময় তাৰ টেনিয়ৰটো বঢ়াব পাৰোঁ কিমান সময় কণ্টিনিউৱাছলি তাক আমি জানি থকা কামটো বঢ়াব পাৰোঁ তো যিমানে বাঢ়িব সিমানে নিয়ন্ত্ৰণ বাঢ়িল তাৰমানে যে প্ৰথমতে ধৰি লওক 5 ছেকেণ্ড আছিলে এতিয়া আমি প্ৰেক্টিচ কৰোঁতে কৰোঁতে 10 ছেকেণ্ড আহিল 5ৰ পৰা 10ত আহিল আপোনাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ অলপ বাঢ়িল প্ৰমোচন হৈছে প্ৰমোচন হৈছে 10ৰ পৰা 20 ছেকেণ্ডত আহিল আৰু প্ৰমোচন হৈছে 1 মিনিট আহিল আৰু প্ৰমোচন 5 মিনিট আধা ঘণ্টা 1 ঘণ্টা এনেকৈ আপোনাৰ বাঢ়িব যেতিয়া সেই মনৰ ওপৰত নিয়ন্ত্ৰণটো ডেইলি প্ৰেক্টিচ কৰিব আল্টিমেটলি ৰিয়েল লাইফত যেতিয়া আমাৰ ঘটনাবিলাকত আমাৰ সেই পৰিস্থিতিৰ সন্মুখীন কৰি মনটো আমাৰ নিয়ন্ত্ৰণত থাকিব সেই সময়ত যে মই এইটো কাম নকৰোঁ এইটো কামে মোৰ ক্ষতি কৰিব মই ফেমিলি লাইফত ডিষ্টাৰ্ব কৰিব পাৰে এজ এ ষ্টুডেণ্ট মোৰ কেৰিয়াৰত ডিষ্টাৰ্ব হ'ব মোৰ পঢ়াৰ পৰা ফ'কাছটো গুচি যাব গতিকে মই এইটো কাম নকৰোঁ সেই নিয়ন্ত্ৰণটো প্ৰথম ডেভেলপ কৰিব লাগিব তেতিয়াহে সেইটো সম্ভৱ হ'ব আৰু মই ভাবোঁ যে আনাপানা সাধনাটো মোৰ দেন এনাফ এইটো ডেভেলপ কৰিবৰ কাৰণে এইটো এটেইন কৰিবৰ কাৰণে মোৰ দেন এনাফ এইটো ঘৰতে কৰিব পাৰে চবে আৰু মই এইখিনিতে ইনফৰমেশ্যন এটাও দিওঁ যদি ইউটিউবত গৈ পেলাই আনাপানা মেডিটেশ্যন 10 মিনিট এছ.এন. গোয়েংকা বুলি চাৰ্চ কৰে তো তেতিয়াহ'লে তাতে সেই গাইডেড ইনষ্ট্ৰাকশ্যনটোও পাই যাব তো আনাপানা মেডিটেশ্যন 10 মিনিট বাই এছ.এন. গোয়েংকা গাইডেড ইনষ্ট্ৰাকশ্যনটো পাব প্ৰথম অৱস্থাত যদি সেইটো প্লে কৰি লয় আৰু মই বহুত বেছি নকওঁ মাত্ৰ ৰাতিপুৱা 10 মিনিট গধূলি 10 মিনিট মোৰ দেন এনাফ আৰু মই ভাবোঁ নিজৰ লাইফটো ভাল কৰিবৰ কাৰণে নিজৰ ফেমিলি লাইফটো ভাল কৰিবৰ কাৰণে নিজৰ সংসাৰখন ভাল কৰিবৰ কাৰণে ৰাতিপুৱা গধূলি 10 মিনিট দিয়াটো এইটো ডাঙৰ কাম নহয় চবেই দিব লাগে একজেক্টলি মই বাৰু ইয়াৰে ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম হয় আৰু এইটো সঁচা কথা যে আমি যেতিয়া কাৰোবাক মেডিটেশ্যন কৰাৰ কথা কওঁ এতিয়া মোৰ যিটো ব্ৰেইন য়োগা বুলি প্ৰগ্ৰেম হয় তাতে ৰাতিপুৱা আমি সদায় তেওঁলোকক মেডিটেশ্যন কৰাওঁ তো যেতিয়া মেডিটেশ্যনৰ কথা এইটো হয় মোৰ দেন 50% মানুহে এইটো কয় যে মই মেডিটেশ্যন কৰিব নোৱাৰোঁ কিয় মই মেডিটেশ্যন কৰালে মোৰ মনটো অট'ত গুচি যায় হয় ৰাইট তেওঁলোকে এইটো ভাবে যে মেডিটেশ্যন কৰিলে মই মনটো এক জেগাত পূৰা ৰাখিবই লাগিব তেতিয়াই মেডিটেশ্যন হৈছে তো মই এইটো তেনেকৈ কওঁ তেওঁলোকক হয় মই যদি ক'ৰবাত ৰং আপুনি মোক কাৰেক্ট কৰি দিব মই তেওঁলোকক এইটো এনেকৈ বুজাওঁ যে প্ৰথম মেডিটেশ্যন কৰাৰ কথা ভাবিবই নালাগে হয় প্ৰথম ভাবিব লাগে যে মই 5 মিনিট বহিম আৰু মই এটা বস্তুৱে খেলিম মই ইয়াত থাকিব ট্ৰাই কৰিম কোনোবাই মোক লৈ যাব মই তাক ধৰি আনিম মই থাকিম আৰু লৈ যাব আৰু লৈ আহিম বাছ যদি মই 10 মিনিট বহাৰ প্লেন কৰিছোঁ মই 10 মিনিট মাত্ৰ সেই যুদ্ধখন যুঁজি বহি থাকিব লাগে বাছ একো মেডিটেশ্যন কৰিব নালাগে ৰাইট চ' মই তেওঁলোকে তেনেকৈ গাইড কৰোঁ কাৰণ বহুতে কি হয় যে মই মেডিটেশ্যনছ কৰিম এয়া মই বহিলোঁ মোৰ মাইণ্ডটো গুচি গ'ল মোৰ মনটোতো ক'ৰবাত গুচি গ'ল তেওঁ চকু মেলি উঠি গুচি আহে হয় আৰু সেইকাৰণে তেওঁৰ মেডিটেশ্যন জাৰ্ণিটো কেতিয়াও ষ্টাৰ্টে নহয় চ' এট দ্য বিগিনিং যিটো ছাৰে অলৰেডি কৈছিলোঁ যে এট দ্য বিগিনিং আমি কিমান কনচেনট্ৰেট কৰিব পাৰিছোঁ বা কিমান ডিষ্ট্ৰাকশ্যন আহিছে মেটাৰ সেইটো নহয় মেটাৰ হৈছে যে যদি 10 মিনিট মই বহিম বুলি ভাবিছোঁ বহিব লাগে প্লাছ যিমানবাৰ ডিষ্ট্ৰাকশ্যন হয় আৰু মই এৱেৰ হৈ যাওঁ ডিষ্ট্ৰাক্ট হোৱা বুলি মই আকৌ ৰিটাৰ্ণ আহিব লাগে এতিয়া এইটো হয়নে যে যিমান আমাৰ বয়স বাঢ়িব আমাৰ তাত কিছুমান পেটাৰ্ণ অলৰেডি বনা আৰম্ভ হ'ব ৰাইট এতিয়া ধৰি লওক আৰু যিমান ষ্ট্ৰং পেটাৰ্ণ হ'ব তাক ৰিভাৰ্ছ কৰা সিমান টান হ'ব তো এইটো এনেকৈ বুজিব পাৰোঁ যে আনাপানা যিটো মেডিটেশ্যনছ আছে এইটো আমি যিমান সৰুৰ পৰাই ষ্টাৰ্ট কৰাব পাৰোঁ আমাৰ নতুন জেনেৰেশ্যনক আমাৰ ল'ৰা ছোৱালীক তেওঁলোকৰ কাৰণে সিমান ইজি হ'ব এই লুপটোৰ পৰা ওলাই অহাৰ কাৰণে ডেফিনেটলি তো কিমানমান এজৰ পৰা আমি প্ৰেক্টিচ কৰাব পাৰোঁ আমি বেচিকেলি যিটো আমাৰ কোৰ্চেছ আমি অফাৰ কৰোঁ
8 ইয়াৰ্ছৰ পৰা কৰোঁ আমি 8 years 8 ইয়াৰ্ছৰ পৰা বা যদি মাক বাপেক যদি আপোনাৰ সাধক হয় তেতিয়াহ'লে যিকোনো এজৰ পৰাই তেওঁৰ লগত বহিব পাৰে তো বাট আমি জেনেৰেলি যেতিয়া মাক বাপেক আপোনাৰ সাধক নহয় সাধনা নকৰে তেতিয়া আমি 8 ইয়াৰ্ছৰ পৰা ছাজেষ্ট কৰোঁ একজেক্টলি এইটো এটা ভাল তো মই এইটো আপোনাৰ থ্ৰুৰে মই পেৰেণ্টছখিনিক ক'ব পাৰোঁ যে যদি আমাৰ সন্তানটি 1 বছৰ হওক 2 বছৰ হওক 3 বছৰে হওক আমাৰ সন্তানটিটো দেখি থাকিব লাগে যে মোৰ মা দেউতাই ৰাতিপুৱা 10 মিনিট কিবা এখনত জাগাত বহি কিবা এটা কৰে বহুত ইম্পৰ্টেণ্ট যদি সেইটো দেখিও থাকে তেতিয়াও এনাফ কাৰণ বাচ্চাবিলাক ইমানে শাৰ্প আৰু ইণ্টেলেক্সুৱেল হয় সিহঁতে কোৱাটো কেতিয়াও নুশুনে মাক বাপেকে কৰাটোৱে ফ'ল' কৰে এটোক আমি মডেলিং ইফেক্ট বুলি কওঁ পেৰেণ্টিঙত মডেলিং বা মিৰৰিং ইফেক্ট তো যদি সেইটো কৰে তেওঁলোকৰ ব্ৰেইনত এইটো এটা পেটাৰ্ণ ডেফিনেটলি যেতিয়া সিহঁতৰ সময় আহিব তেতিয়া সিহঁতে কৰিব আৰু এনেও তাৰমানে তেওঁলোকৰ কি হয় ডাঙৰে কৰা কামটো ৰিপিট কৰিব বিচাৰেতো হয় এইটো বস্তু ময়ো মোৰ ল'ৰাৰ ক্ষেত্ৰত দেখিছোঁ যে আমাৰ ঘৰৰ মই য়োগা কৰোঁ মায়ে য়োগা কৰে মিছেছেও য়োগা কৰে তো য়োগা কৰা দেখি সি তাৰমানে যেতিয়া আমি য়োগা মেটখন পাৰি লওঁ সি তেতিয়া গম পাই যাতে য়োগা কৰিব সিও তাত গৈ তাৰমানে পূৰা ভৰি চৰি মেলি যিখিনি পাৰে আৰু সি কৰিব তাৰমানে সি তেনেকুৱাকৈ চ' মই ইয়াতে এইটো বস্তু ফিল কৰিছোঁ যে মই এইটো বস্তু আৰু নিজেও কাৰেক্ট কৰিব লাগিব যে মই মেডিটেশ্যন যিটো কৰোঁ মই তাক দেখাকৈ কৰিব লাগিব একজেক্টলি যাতে তাৰ ব্ৰেইনত সেই পেটাৰ্ণটো এতিয়াৰ পৰা বনা ষ্টাৰ্ট হয় আপুনি এই এটা বস্তু মই বহুত ফিল কৰোঁ ৰিলেশ্যনশ্বিপ ইছ্যু এইটো আপুনিও ষ্টাৰ্টিঙত আৰম্ভণি কৰিছে ডেফিনেটলি ৰাইট এইটো বস্তু মইতো বহুতকে বুজাওঁ যে লাইফত আমাৰ 4টা পিলাৰ আছে এটা হেল্থ এটা ৰিলেশ্যনশ্বিপ এটা কেৰিয়াৰ এটা ফাইনেন্স বহুত মানুহে গ্ৰ'থ ৱৰ্ডটো যেতিয়া আমি কওঁ গ্ৰ'থ ৱৰ্ডটো মানে দুটা বস্তু বুজে ফাইনেন্স আৰু কেৰিয়াৰ বাট 4টা পিলাৰটো যদি ইয়াৰে এটা গ্ৰ'থ হৈ যায় বাকী 3টা গ্ৰ'থ নহয় তেতিয়াও ভাঙি ইনবেলেঞ্চড হৈ যাব ৰাইট 4টা বিৰাট ইম্পৰ্টেণ্ট আজিকালি মানুহে হেল্থটোক অলপ চিৰিয়াছলি লোৱা কৰিছে কিছু সংখ্যক লোৱা কৰিছে আগৰ তুলনাত বাট ৰিলেশ্যনশ্বিপ ষ্টিল 0 মই এটা বস্তু মানে ভাবি সুখীও হওঁ দুখীও হওঁ যে আমাৰ ইণ্ডিয়াত ডিভ'ৰ্চ ৰেট বহুত কম হয় অনলি 1% কিন্তু হ্যাপিলি ম্যারিড নট 99% ইট ইজ দ্য বিগেস্ট ইস্যু একজেক্টলি মানে যিখিনি ডিভ'ৰ্চ হ'ল দে আৰ অলছ' হ্যাপি যিখিনি হ্যাপিলি আছে তেওঁলোকো হ্যাপি বাট যোন ডিভ'ৰ্চো লোৱা নাই বাট দে আৰ নট হ্যাপিলি ম্যাৰিড দে আৰ হাইলি ষ্ট্ৰাগলিং আৰু সেই ষ্ট্ৰাগলিঙৰ ৰেচিঅ'টো আমাৰ ইণ্ডিয়াত বহুত বেছি চ' মোক আপুনি এটা বস্তু কওক যে আপোনাৰ দৃষ্টিভংগীৰে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মানুহে কি এনেকুৱা মিষ্টেক কৰি আছে যিটোৰ কাৰণে ৰিলেশ্যনশ্বিপটোক প্ৰথম কথাটো মানুহে লোৱাই নাই চিৰিয়াছলি যে ইয়াত গ্ৰ'থ ল'ব লাগে ছেকেণ্ড কথা লৈছোঁ যদি এনেকুৱা কিছুমান মিষ্টেক কৰি আছে যিটোৰ কাৰণে সি ক'ৰবাত নহয় ক'ৰবাত ইনবেলেঞ্চড হৈ আছে তো আপুনি এইটো বস্তু কেনেকৈ চায় একজেক্টলি এতিয়া মেইন যিটো ইছ্যুজ আহে যে আপোনাৰ আমি এনেকুৱা এখন ছ'চাইটিত এতিয়া ডাঙৰ হৈ আছোঁ য'ত ধৰক কেৱল মই এনেকুৱা এটা মানে মই মোক মোৰ গোটেইখিনিতে মানে এনেকুৱা হৈ যায় ন যে মই কৰিছোঁ মোৰ কাৰণে হৈ আছে মই এনেকুৱা মই ইমান টেলেণ্টেড মোৰ কাৰণে ইনকাম আহে এনেকুৱা ধৰণৰ এই মইটোক বহুত ডাঙৰ কৰি লয় আৰু যেতিয়া মইটোক বহুত ডাঙৰ কৰি লয় আল্টিমেটলি বাহিৰৰ যিখন পৃথিৱী বাহিৰৰ পৃথিৱী মানে মই কৈছোঁ যে ধৰক ফেমিলিৰ আদাৰ মেম্বাৰ্ছবিলাকো সেই তাতে আহি যাব তো তেওঁ ভাবে যে ইহঁতে মোৰ কথা কিয় নুশুনে মোৰ নিচিনাকৈ কিয় নাভাবে তো এই ধৰণৰ এটা কণ্ট্ৰডিকশ্যন আহে যেতিয়া মইটো বেছি আপোনাৰ ষ্ট্ৰং হৈ থাকে তেতিয়াহ'লে সেই বেছিভাগ মানুহে আপোনাৰ তো সি সদায় নিজৰ আউটলুকটো দি চাব নিজৰ পাৰচেপশ্যনটো দি চাব বিচাৰিব আৰু সি ভাবে যে বেলেগেও তেনেকেই ভাবক বেলেগেই তেনেকেই কৰক আৰু যেতিয়া সেইটো অসম্ভৱ কথা এটা যিটো ইম্পচিবল কথা এটা আৰু সেইটো হ'বই নোৱাৰে আৰু যেতিয়া সেইটো আপোনাৰ কণ্ট্ৰাডিক্ট কৰে আল্টিমেটলি ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহে তেনেকুৱা আজি ধৰক চবে এইটো ময়ো ইয়াৰ ব্যতিক্ৰম নহয় মই কৈছোঁ না যে 8 বছৰ প্ৰেমৰ পিছত যেতিয়া মই বিয়া পাতিছোঁ কিন্তু 8 বছৰ প্ৰেমৰ বেকগ্ৰাউণ্ডে মোক কিন্তু ছাপোৰ্ট কৰা নাই ৰিলেশ্যনশ্বিপটোৰ ক্ষেত্ৰত আকৌ কাজিয়া হৈছে আমাৰ বৃহৎ কাজিয়া হৈছে বহুত দিন নমতাকে আছোঁ এনেকুৱা বহুত ঘটনা গৈছে
তো তাৰ পিছত যেতিয়া মই 21ত জানুৱাৰীত মই বিপচনা আৰম্ভ কৰিলোঁ, প্ৰথমবাৰৰ কাৰণে মই যে নিজকে ইমান ইগয়ষ্টিক মানুহ এজন মই গম পোৱা নাছিলোঁ। ৰাইট, বিপচনাই মোক দেখাইছে যে হাউ ইগয়ষ্টিক আই এম। যেতিয়া মই নিজে বহুত ইগয়ষ্টিক হওঁ, তেতিয়া মই চবকে কণ্ট্ৰল কৰিব বিচাৰিম, ডমিনেট কৰিব বিচাৰিম। আৰু নেচাৰেলি কোনো মানুহ কাৰো ওচৰত ডমিনেট হ'ব নিবিচাৰে, বাচ্চা এটাও নিবিচাৰে। তো যেতিয়া ডমিনেট হ'ব নিবিচাৰে তেতিয়া কি হ'ব? ৰিভল্ট হ'ব, কাজিয়া হ'ব, ৰিলেশ্যনশ্বিপ বেয়া হ'ব। তো সেইটো এটা মেজৰ প্ৰব্লেম। আৰু মই ভাবোঁ যেতিয়া সেই বস্তুটো আঁতৰি যায়, বেলেগৰ ঠিক আছে একচেপ্ট এজ ইট ইজ, যিটো আছে সেনেকৈ একচেপ্ট কৰিব লাগে। তাৰপিছত বেটাৰ কৰিবৰ কাৰণে কি কৰিব পাৰি দুইটাই আলোচনা কৰি পেলাই আগবাঢ়িব লাগে। যিহেতু আমি এটা বিবাহ পাশত আবদ্ধ হৈছোঁ, তো আমাৰ যিকোনো চেলেঞ্জ আমাৰ দুইটাৰে চেলেঞ্জ। গতিকে আমি শান্তিপূৰ্ণভাৱে বহি সেই চেলেঞ্জটো কেনেকৈ অভাৰকাম কৰিব লাগে সেইটোৱে আলোচনা কৰিব লাগে। সেইটো নকৰি পেলাই মই কৰি থাকিলে কেনেকৈ হ'ব? আৰু এটা এইখিনিতে মই যোগ দিব বিচাৰোঁ, মোৰ নিজৰ ফাইণ্ডিংছ বা মই নিজে সেইটো অনুভৱ কৰিছোঁ। বেছিভাগ যেতিয়া প্ৰেমৰ ৰিলেশ্যন এটা হয়, যেতিয়া এফেয়াৰ যিটো চলি থাকে, এফেয়াৰটো চলি থাকোঁতে ল'ৰাজনেও নিজৰ যিটো ৰিয়েল কেৰেক্টাৰ সেইটো কিন্তু এক্সপ'জ নকৰে। ছোৱালীজনীৰ ওচৰত ইমপ্ৰেছ কৰিবৰ কাৰণে বেষ্ট ভাৰ্চনটো দেখাই থাকে, তাৰে কাৰণে এক্টিং কৰে, তাৰে কাৰণে মিছা কথা কয়, তাৰে কাৰণে যি কৰিব লাগে চব কৰিব, নিজৰ ইমপ্ৰেশ্যনটো ভাল কৰি ৰাখিব লাগে। ছোৱালীজনীও অপজিট ডাইৰেকশ্যনত সেইটো কামেই কৰে, ৰাইট? আৰু যিহেতু এফেয়াৰৰ সময়ত ইজনে সিজনক বহুত বেছি সময় লগ নাপায়, তো দিনটোত সপ্তাহত 2 দিন 3 দিন ডাৰ্ক চাইডটো দেখা নাপায়, ৰাইট? আৰু যেতিয়া ডাৰ্ক চাইডটো দেখা নাপায়, সদায় আমি এটা ৰজি পিকচাৰ এটা আমি কল্পনা কৰোঁ, বা বৰ ভাল দেই, এনেকুৱা হ'ব তেনেকুৱা হ'ব, গোটেইখিনি এটা কাল্পনিক এটা আমাৰ জীৱনৰ এটা আৰম্ভণি হয়। বিয়াৰ পাছত যেতিয়া 24/7 একেলগে আৰম্ভ হয়, তেতিয়াতো সেই আগৰ ফুলৰ তলত থকা টাবৰ মাটিখিনি দেখা পোৱা যায়। তেতিয়া গণ্ডগোলটো হয়, একচেপ্ট কৰিব নোৱাৰে, একজেক্টলি একচেপ্ট কৰিব নোৱাৰে, কাজিয়া হয়। চ' ডেট ইজ মই ভাবোঁ যিখিনি এতিয়াও মই চবকে এইটো মেছেজ দিম, যিখিনি খুব ভাল প্ৰেম যদি অনুপ্ৰেৰণা হয় তেতিয়াহ'লে খুব ভাল কথা। প্ৰেম যদি ইজনৰ সিজনৰ প্ৰতি সাহস হয়, জীৱনটো আগুৱাই নিয়াত যদি সাহস হয়, অনুপ্ৰেৰণা হয়, তেতিয়াহ'লে মই ভাবোঁ চবেই প্ৰেমত পৰিব লাগে। কিন্তু যদি আমি প্ৰেমিকা বা প্ৰেমিকাক সন্তুষ্ট কৰিবৰ কাৰণে নিজৰ কেৰেক্টাৰটো যদি আমি ঢাকি পেলাই আমি তাক লেয়াৰ যদি আমি এটা মিছা ফাঁকি যদি আমি লেয়াৰ বনাই থাকোঁ, আহি থকা সময়ত বিয়াৰ পিছত কিন্তু সাংঘাতিক সমস্যা হ'ব। তো সেইটো মোৰ হিচাপত কৰিব নাপায়। তো অনেষ্ট হ'ব লাগে যে ঠিক আছে মোৰ ওচৰত বেয়া গুণ আছে, বাট মই এইটো ভাল কৰিবৰ কাৰণে কি কৰিব পাৰোঁ তাৰে ইনিচিয়েটিভ ল'ব লাগে। এইটো বস্তু মই এনেকৈ এড কৰোঁ, মানে যেতিয়া মোক কোনোবাই সোধে যে লাইফ পাৰ্টনাৰ এটা মই চুজ কৰিছোঁ, তেওঁৰ লগত বিয়া হ'ম, যে মই কেনেকৈ গম পাম তেওঁ মোৰ কাৰণে পাৰফেক্ট নে নাই, তেতিয়া মই এইটো বস্তু এনেকৈ কওঁ যে যদি আপুনি তেওঁৰ 50% বেয়া গুণৰ কথা জানে, যদি বাকী 50 ভাল গুণ নাজানে, ন' প্ৰব্লেম। যদি আপুনি বেয়া গুণটো জানে, দেন ইউ আৰ ৰেডি ফৰ গেট মেৰিড। সেইটো এটা পেৰামিটাৰ, বিকজ বেয়া গুণবিলাক মানুহে লুকাই থৈ দিয়ে। আৰু মই বহুত দেখিছোঁ যিবিলাকে ধৰক এনেকুৱা হয় ন, কিছুমান ল'ৰা থাকে যোনে বেড চাইনটো বেছিকৈ দেখায়। হয়, তেওঁৰ লগত যিজন ছোৱালী প্ৰেমত পৰে, সেইজন ছোৱালী তেওঁক কেতিয়াও এৰি থৈ নাযায়। একজেক্টলি, ৰাইট? বিকজ তেওঁ বেয়াখিনি দেখুৱাই থাকে, তো বেয়াখিনি জানি তেওঁ যি ওচৰত আহে, ইয়াৰ পাছত যিটো তেওঁৰ ডিছক্ল'জ হ'ব সেইটো অকল ভালখিনিয়ে একজেক্টলি হৈ যায়। ৰাইট? আৰু কেতিয়াবা এনেকুৱা হয় ন, কিছুমান আমি ছোৱালী কেনেকুৱা হওঁ যে সেইটো লগত কি দেখিলিও, তাৰ তাতে এটাও ভাল গুণ নাই, কি চাই বিয়া হ'লে, বাট তেওঁ গম পায় যে তেওঁ একচুৱেলি কি দেখিছে। একজেক্টলি। আৰু এটা ৰিলেশ্যনশ্বিপত মই ভাবোঁ আপুনি মানে আপোনাৰ কথাটো সেইটো সোমাই আছিল, মই জাষ্ট অলপ ছেপাৰেট কৰি দিওঁ, লেক অফ কমিউনিকেশ্যন। হয়, হয়নে? এতিয়া আমি পইচাৰ পিছত, কেৰিয়াৰৰ পিছত ইমান দৌৰোঁ যে হাজবেণ্ড ৱাইফৰ মানে কমিউনিকেশ্যন কৰিব পৰা সময়টো বহুত কমি গৈছে। আফটাৰ হেভিং এ বেবি আৰু কমি যায়। যেতিয়া বহুত পেৰেণ্টছ মোৰ ওচৰত আহে আৰু তেওঁলোকে পেৰেণ্টিং প্ৰব্লেম লৈ আহে, মই তেওঁলোকক এটা বস্তু সুধোঁ যে আপোনাৰ লাইফত এতিয়া একদম বেষ্ট মটিভটো কি? তেওঁলোকে দুটা অপশ্যন এটা চুজ কৰে, হয়তো আই ৱান্ট টু বি দ্য বেষ্ট মাদাৰ, বা কয় যে আই ৱান্ট টু বি দ্য বেষ্ট ডেছ এমপ্লয়, ডেছ ওমেন, বিজনেছ ওমেন, ডেছ দুটাই কেৰিয়াৰ হয় বা মাক হ'ব। মই কওঁ যদি আপোনাৰ ফ'কাছ সেই দুইটাত আছে
তেতিয়াহ'লে আপোনাৰ সন্তান কেতিয়াও ভাল হ'ব নোৱাৰে আপোনাৰ ফাৰ্ষ্ট ফ'কাছ হ'ব লাগিব টু বি এ গুড ৱাইফ এক্সেক্টলি টু বি এ গুড হাজবেণ্ড যিজন মানুহ ভাল হাজবেণ্ড নহয় যিজন মানুহ ভাল ৱাইফ নহয় তেওঁ কেতিয়াও ভাল মাক দেউতাক হ'ব নোৱাৰে এক্সেক্টলি ৰাইট সেইটো মই মোৰ হেৰিৰ পৰা কৈছোঁ আৰু সেইটো হ'বৰ কাৰণে কমিউনিকেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট আমি আপোনাৰ লাইফ পাৰ্টনাৰটোৰ লগত কিমান লেকচাৰ মাৰিম সেইটো বহুত ইম্পৰ্টেণ্ট এক্সেক্টলি বিয়াৰ আগতো বহুত হয় বিয়াৰ পিছত সেইটো মানে ৱেষ্ট অফ টাইম যেন ভাবে বহুতে কেতিয়াবা ময়ো ডিষ্ট্ৰেক্ট হৈ যাওঁ ময়ো কেতিয়াবা কম কথা পাতোঁ তেতিয়া মিছেছক কৈ থৈ দিওঁ যেতিয়া কম কথা পাতোঁ অলপ গালি চালি পাৰি আকৌ ট্ৰেকত লৈ আহিবা এতিয়া এই বস্তুটো আহোঁ ছাৰ ডিপ্ৰেশ্যন এনজাইটি আমি আজি মানে আমি শ্বুটিঙৰ আগত অফিচত বহি থাকোঁতে আপুনি মোক এটা বস্তু কৈছিলে আপুনি মোক কৈছিলে যে মানি আমাৰ তাত যিটো গুণ আছে ভাল হওক বেয়া হওক তাক মাল্টিপ্লাই কৰে হয় আৰু মোৰ প্ৰগ্ৰেমত মই এটা ষ্টেটমেণ্ট ইউজ কৰোঁ অপৰচুনিটি এণ্ড ক্ৰাইচিছ both opportunity and crisis never create any emotion it just enhance your existing emotions এক্সেক্টলি right বেয়া দিন আহিলেও একচুৱেল কেৰেক্টাৰ গম পোৱা যায় ভাল দিন আহিলেও একচুৱেল কেৰেক্টাৰ গম পোৱা যায় বাট যিটো ইম'শ্যনছ ইভলভ হৈ আহে ইটছ অলৰেডি আমাৰ ভিতৰত আছে আৰু সেইটো আমি কেতিয়াবা আমাৰ চাইল্ডহুডৰ পৰাই চাইল্ডহুড ট্ৰমা বেগাৰ পৰা লৈ আহোঁ চ' যদি এজন মানুহে এইটো ফিল কৰে যে ডিপ্ৰেশ্যনত তেওঁ আছে বা তেওঁৰ এনজাইটি আছে তেওঁক আপুনি কি ছাজেষ্ট কৰিব ইজিলি তাৰ পৰা ওলাই অহাৰ বাবে মইতো আনাপানা মেডিটেশ্যন ইটছ মোৰ দেন এনাফ বেষ্ট সলিউশ্যন বেষ্ট সলিউশ্যন একদম প্ৰেক্টিকেল আৰু এডাপ্টেবল মই সদায় এটা কথা কওঁ যে পৃথিৱীত সলিউশ্যন বহুত আছে বাট প্ৰব্লেমটো হ'ল যে সেইটো আপুনি ডেইলি লাইফত প্ৰেক্টিচ কৰিব পাৰিবনে নাই পাৰিবনে নাই এতিয়া যদি মই হিমালয়ত গুহাত বহি থাকিব দিয়ে মই ঘৰ সংসাৰ এৰি পেলাই তাত গুহাত বহি থাকিব নোৱাৰোঁ ডেট ইজ নট এ মে বি সেইটো বহুত বেছি ইফেক্টিভ হ'বও পাৰে বাট মোৰ কাৰণে এডাপ্টেবল নহয় এডাপ্টেবল নহয় গতিকে মই যিহেতু এইখন সংসাৰত থাকিব লাগিব ঘৰ গৃহস্থীৰ লগত থাকিব লাগিব অফিচ কাছাৰী গৈ থাকিব লাগিব এইটো পৰিৱেশত প্ৰেক্টিকেল হয়নে নহয় সেইটো চাব লাগে সেই ক্ষেত্ৰত মই ভাবোঁ আনাপানা মেডিটেশ্যন ইজ ভেৰি প্ৰেক্টিকেল আমি য'তে ত'তে কৰি থাকোঁ বাছত যাই থাকোঁতে কৰিব পাৰোঁ গাড়ী চলি থাকোঁতে কৰিব পাৰোঁ কাৰোবাৰ কাৰণে ৱেইট কৰি আছোঁ তাতে কৰিব পাৰোঁ শুই থাকোঁতে কৰিব পাৰোঁ আৰু মই ভাবোঁ যে বেছিভাগ মানুহে যিবিলাক এনজাইটি ষ্ট্ৰেছ বঢ়াই লয় ৰাতি শোৱাৰ আগে আগে বঢ়াই লয় এতিয়া টোপনি নাহে চকুটো মুজি সেইখিনি সময়তে আটাইতকৈ বেছি চিন্তাবিলাক আহে ভাবোঁ সেইখিনি সময়তো কৰি থাকিব পাৰে আপুনি কৰি থাকিব পাৰে একজেক্টলি আৰু একচুৱেলি ডিপ্ৰেশ্যন আৰু এনজাইটিটো আমি চাইণ্টিফিকেলি বুজাটোও দৰকাৰ সাধাৰণতে আমি খুব ভালকে মানুহে ক্লিয়াৰলি নাজানে যাৰ কাৰণে ধৰক তাৰ পৰা ওলাই অহা ৰাস্তাটো শব্দটো শুনি আছে তেওঁ নিজে মানে টেগটো লগাই লয় ডিপ্ৰেশ্যন কয় এইটো এনজাইটি কয় বাট তেওঁলোকে নাজানে এইটো কোনটো কি মিন কৰে এক্সেক্টলি যাৰ কাৰণে ওলাই অহা ৰাস্তাটো দেখা নাপায় তেওঁলোকে যিকোনো ধৰক এতিয়া চাব যে মাইক্ৰফোনটো যদি এইটো কিবা যদি বেয়া হৈছে ইয়াক ঠিক কৰিব লাগে প্ৰথম কথা ইয়াক খুলি খালি মই জানিব লাগিব না কি কি আছে কোনটো পাৰ্টছে কি কাম কৰে তেতিয়া মই আইডেণ্টিফাই কৰিম তাৰ প্ৰব্লেমটো যে তাৰ কি প্ৰব্লেম আছে এইটো পাৰ্টছৰ প্ৰব্লেম আছে এইটো গুচাই দিলে ভাল হ'ব লাইক ডেট আমাৰ মাইণ্ডৰো সেই গোটেই ইঞ্জিনিয়াৰিংটো যে আমি প্ৰথম জনা দৰকাৰ যেতিয়া ডিপ্ৰেশ্যন বা এনজাইটি বুলি কওঁ কিয় হয় সেই কথাটো বুজিব লাগিব যে প্ৰথম কথা আমাৰ যেনেকৈ মই প্ৰথমতে কৈছিলোঁ যে মনে এটা হেবিট ডেভেলপ কৰে মনে এটা ধৰ্ম ধাৰণ কৰে পুৰণা ভাষাত ক'লে যে মনে এটা হেবিট ডেভেলপ কৰে বা ধৰ্ম ধাৰণ কৰে এতিয়া সেই সেইটোৱে বিচাৰি থাকিব এনি টাইম এতিয়া বেছিভাগ যদি আপুনি চাই যে মন যেতিয়া আমাৰ উৰা মাৰে বুলি আমি যিটো শব্দ ইউজ কৰোঁ যে আমাৰ লগত নাথাকে মনটো গৈ থাকে ইফালে সিফালে ক'ত যায় এই ক্ষেত্ৰখন যদি চাই আপুনি দুটাই ক্ষেত্ৰ পাব ইয়াতো অতীত নহ'লে ভৱিষ্যত ই বৰ্তমানত নাথাকে ৰাইট ই বৰ্তমানত নাথাকে এতিয়া প্ৰব্লেমটো হ'ল চাওক আপুনি যে অতীতত হৈ যোৱা ঘটনা এটাক লৈ পেলাই যদি আপুনি চিন্তিত হয় ভয় খায় বা ডিপ্ৰেছ হয় এতিয়া মোক কওক আপুনি পৃথিৱীৰ সমগ্ৰ শক্তি লগাই পেলাইও অতীতত হৈ যোৱা ঘটনা এটাত কিবা পৰিৱৰ্তন আনিব পাৰিব ইম্পচিবল নোৱাৰে ঠিক তেনেকৈ যদি ভৱিষ্যতৰ ঘটনা এটাক লৈ যদি ভয় খায় সেইটো যদি আপুনি যিমানেই সৰ্বোচ্চ শক্তিমান নহওক কিয় আপুনি ভৱিষ্যতে হ'বলগীয়া ঘটনা এটা আজি আপুনি আগুৱাই আনিব নোৱাৰে অসম্ভৱ অসম্ভৱ এতিয়া মোক এটা কথা কওক আপুনি ধৰি লওক আপুনি আপোনাক যদি মই 500 কিলো ওজনৰ এটা বস্তু যদি ঠেলিব লগাই দিওঁ
আৰু আপুনি বুৰ্বকৰ নিচিনা যদি তাতে সমগ্ৰ বল প্ৰয়োগ কৰি ঠেলি থাকে আপুনি ভাগৰুৱা হৈ যাব নে নাই এক্সেক্টলি আপুনি ক্লান্ত হৈ যাব নে নাই এক্সেক্টলি আমি মনৰ লগত সেইটো কাম কৰি আছো যে আমি অতীতত এটা বলে নোৱাৰা কাম এটা তাক লগাই থৈ দিছো ভৱিষ্যতে বলে নোৱাৰা কাম এটা লগাই থৈ দিছো যিটো বেচেৰাই সি চেষ্টা কৰি কৰি ভাগৰি যায় ক্লান্ত হৈ যায় সেইকাৰণে মন ক্লান্ত হয় বেলেগ কথা একো নাই এতিয়া অতীতৰ ঘটনাক লৈ যদি আপুনি ভয় খাই আছে চিন্তিত হৈছে সেইটোক ডিপ্ৰেশ্যন হয় ভৱিষ্যতত হ'বলগীয়া ঘটনাৰ কাৰণে যদি আপুনি ভয় খাই আছে চিন্তিত হৈ আছে সেইটোক আপোনাৰ এংজাইটি বুলি কয় এতিয়া ইয়াৰ পৰা ওলাই অহাৰ ৰাস্তা কি প্ৰব্লেমটো বুজি পালে যে প্ৰব্লেমটো এইটোৱে যে মনে হয় অতীতত গৈ আছে যাৰ কাৰণে ডিপ্ৰেছ হৈ আছে ভৱিষ্যতৰ কথাক লৈ চিন্তিত যাৰ কাৰণে এংজাইটি হৈ আছে আৰু এইটো এটা ৰিচাৰ্চতো পোৱা গৈছে যে আমি দিনটোত 60,000ৰ পৰা 75,000 থটছ ক্ৰিয়েট কৰোঁ আৰু তাৰে অলমষ্ট এজন নৰ্মেল হিউমেন বিং যাৰ ধৰি লওক পাষ্ট লাইফৰ একো প্ৰমাণ নাই তেওঁ ফিউচাৰৰ কথা বেছিকৈ ভাবে আৰু তেওঁ ফিউচাৰৰ প্ৰব্লেমৰ কথা ভাবে আৰু তেওঁ ফিউচাৰৰ যিমানকেইটা প্ৰব্লেমৰ কথা ভাবে তাৰে 99% কেতিয়াও এক্সিষ্ট নহয় বেকাৰ এনেই ষ্ট্ৰেছ লৈ আছে এনাৰ্জি লছ কৰি আছে মানুহ দুৰ্বল হৈ আছে এক্সেক্টলি তো যাৰ কাৰণে আজি মানুহ এনাৰ্জেটিক নহয় এনাৰ্জেটিক কিয় নহয় বিকজ যিমান খাইছে তাৰে 80% এনাৰ্জি মনে বাৰ্ণ কৰি আছে আৰু তাকো আনপ্ৰডাক্টিভ কামত আনপ্ৰডাক্টিভ থটছত যাৰ কাৰণে এনাৰ্জি গধূলিলৈকে আপোনাৰ এক্সষ্ট হৈ যায় মানুহ দেট ইজ দ্য প্ৰব্লেম এতিয়া সলিউশ্যন কি সলিউশ্যন এটাই আমি অতীত আৰু ভৱিষ্যতত যে মন বিচৰণ কৰি আছিলে তাৰ পৰা কেনেকৈ বৰ্তমানত লৈ আহিব পাৰোঁ এটা বৰ্তমানত অহাৰ লগে লগে দুইটা চিন্তাৰ পৰা ই মুক্ত হৈ গ'ল সি বঢ়িয়াকৈ ষ্ট্ৰেছ ফ্ৰী বা ডিপ্ৰেশ্যন ফ্ৰী হৈ যাব এংজাইটি ফ্ৰী হৈ যাব এই যিটো ষ্টেট এই ষ্টেটটোকে আমি মানে আমাৰ লেংগুৱেজটোত মাইণ্ডফুলনেছ এক্সেক্টলি ডেট ইজ মাইণ্ডফুলনেছ আৰু মাইণ্ডফুলনেছটো আমি আমাৰ উশাহৰ সহায়ত কৰিব কৈ আছোঁ উশাহৰ সহায়ত যেতিয়া আনাপানা সাধনাত যেতিয়া আপুনি উশাহৰ সহায়ত আপুনি মাইণ্ডফুল হ'ব শিকিছে প্ৰেজেণ্টত ৰাখিছে চ' দেন অট'মেটিকলি ডিপ্ৰেশ্যন আৰু এংজাইটি পৰা ওলাই আহিব এতিয়া একচুৱেলি কি হ'ল আমাৰ ভাৰতত ইয়াৰ সলিউশ্যনটো সদায় স্পিৰিচুৱেলি বিচৰা হৈছিলে আধ্যাত্মিকভাৱে বিচৰা হৈছিলে আধ্যাত্ম শব্দৰ অৰ্থটো মই পিছত পাতিব বিচাৰিম কাৰণ ইয়াক লৈ বহুত মানুহৰ ৰিলিজন কনফিউজন হৈ আছে বাট এতিয়া মই কৈ আছোঁ আপোনাক মানুহে নিজৰ ভিতৰত সলিউশ্যন বিচাৰিছিলে আমাৰ ঋষি মুনিবিলাকে আৰু বাহিৰৰ পশ্চিমীয়া আৰু ভাৰতৰ যদি দৰ্শনৰ মাজত ডিফাৰেঞ্চ মই এটাই বিচাৰি পাওঁ পশ্চিমীয়া দৰ্শনে সদায় সলিউশ্যনবিলাক বাহিৰত বিচাৰে এক্সটাৰ্নেল বস্তু বিচাৰে আৰু ভাৰতীয় দৰ্শনে ভাৰতীয় ঋষিমুনি আমাৰ ভিতৰত বিচাৰে ৰাইট এতিয়া বাহিৰৰ দৰ্শনে ক'লে কি বৰ্তমানত আনিবলৈ ফিজিকেল স্পৰ্টছ খেলিব লাগে বেডমিণ্টন খেলক ফুটবল খেলক ক্ৰিকেট খেলক যিয়ে নহওক এতিয়া যিকোনো ফিজিকেল স্পৰ্টছ আপুনি ফিউচাৰত থাকিবলৈ খেলিব নোৱাৰে পাষ্টত থাকিবলৈ খেলিব নোৱাৰে ইউ হেভ টু বি ইন প্ৰেজেণ্ট আপুনি চাটল এটা আহিব বেডমিণ্টনত আপুনি ভাবি থাকিলে চাটলে খুন্দা মাৰিব নাকত এক্সেক্টলি গতিকে আপুনি বেডমিণ্টনটো খেলিবলৈ হ'লে আপুনি প্ৰেজেণ্টত থাকিবই লাগিব তো ডেট একচুৱেলি যেতিয়া আপুনি চবে এগ্ৰি কৰিব অডিয়েঞ্চেও এগ্ৰি কৰিব যে ফিজিকেল স্পৰ্টছ যেতিয়া কৰে মানুহে বহুত হেপী ফিল কৰে ৰিজন কি ৰিজন নাথিং মোৰ দেন ডেট বিকজ সেইখিনি সময় মাইণ্ডটো প্ৰেজেণ্টত আছে তাতে জিকিলেও ফূৰ্তি লাগে হাৰিলেও ফূৰ্তি লাগে ভাল লাগিব আপোনাৰ কিয় এটলিষ্ট সেইখিনি সময় আপুনি প্ৰেজেণ্টত ৰাখিছে মাইণ্ডটো এতিয়া কথা হ'ল 24/7 ফিজিকেল স্পৰ্ট খেলিব নোৱাৰে অসম্ভৱ কথা এটা বাকীখিনি সময়ত আকৌ দুখী হৈ যাব আপুনি পুৰণা স্বভাৱৰ কাৰণে সেইকাৰণে আনাপানা সাধনাটো এনেকুৱা বস্তু আপোনাক 24/7 আপোনাক সহায় কৰিব মাইণ্ডক প্ৰেজেণ্টত ৰখাৰ কাৰণে আমি এবাৰ এংকৰিং কৰি দিব লাগে ব্ৰিথিংটোৰ লগত মাইণ্ডফুলনেছ বাছ ব্ৰিথিংটো কিয় সেইটো এটা প্ৰশ্ন আহে বাকী অবজেক্টৰ লগতো মাইণ্ডফুল প্ৰেক্টিচ কৰিব পাৰি এনেকুৱা নহয় যে বহুত এক্সটাৰ্নেল আমাৰ বহুত ট্ৰেডিশ্যনবিলাকত আপোনাৰ সেনেকুৱা প্ৰেক্টিচ আছে বাট ব্ৰিথিঙৰ লগত কৰিলে লাভ কি হয় মাইণ্ড আৰু ব্ৰিথ ৰিলেটেড হৈ থাকে আপোনাৰ যিকোনো মনত যেতিয়া ইমোশ্যন এটা আহে ব্ৰিথিঙৰ ৰিডমটো চেঞ্জ হৈ যায় এক্সেক্টলি ৰাইট তো আপুনি লাহে লাহে যেতিয়া নেচাৰেল অবজাৰভেশ্যন কৰা আৰম্ভ কৰিব এট দ্য চেম টাইম আপুনি ষ্টেট অফ মাইণ্ডটো বুজা আৰম্ভ কৰিব That is the benefit of doing this. যদি ব্রিথিং টু বেছি স্পিড হয় গম পাব যে মন অশান্ত হৈছে কিবা এটা আহিছে আৰু যদি স্লো হয় আপুনি অনুভৱ ৰিলেক্স শান্ত হৈ আছে তো সেই ৰিডম বিলাক আপুনি চেঞ্জেছ বিলাক নেচাৰ বিলাক যেটা এক্সপেৰিয়েন্স কৰিব ষ্টেট অফ মাইণ্ডটো আপুনি প্ৰেক্টিকেলি বুজা আৰম্ভ কৰিব তেতিয়া কি হ'ব একচুৱেলি কি হয় যেতিয়া আপোনাৰ এটা ডিপ্ৰেছ হৈ যায় মানুহ এজন বা আপোনাৰ যেতিয়া ফ্ৰাষ্ট্ৰেটেড হৈ যায় এদিনত নহয় এক ঘণ্টাত নহয় বহুত দিন আগৰ পৰা আৰম্ভ হৈ যায় বাট মানুহজনে গমেই নাপায় কাৰণে সি বাহিৰি বাহিৰি গৈ থাকে এটা সময়ত আৰু যেতিয়া টলাৰেঞ্চ লেভেল পাৰ হৈ যায়
যেতিয়া দিগদাৰ হয় চম্ভালিবৰ কাৰণে তেতিয়া হোচ আহে বাট যেতিয়া ব্ৰিথিং এক্সাৰচাইজ কৰিব আপোনাৰ সেই বস্তুবিলাক একদম আৰম্ভণিতে ধৰা পৰিব কি প্ৰব্লেম আছে আৰম্ভণিতে ধৰা পৰিব তাৰপিছত সি ইমান আপোনাক ডিষ্টাৰ্ব কৰিব পৰা লেভেললৈ নাযায়ে তাৰে আগতে কিয়ৰ হৈ যাব এক্সেক্টলি সেইকাৰণে ব্ৰিথিঙৰ বেছি প্ৰেক্টিকেল বুলি মই ভাবোঁ আৰু ইয়াতে আৰু এটা বস্তু আছে মানে মোৰ ষ্টাডিৰ পৰা মই এইটো পাইছোঁ যে আমাৰ যিটো ব্ৰেইন আৰু বডিৰ কানেকশ্যন সেইটো এটা ANS-এ কনভাৰ্ট কৰে অট'নমাছ নাৰ্ভাছ ছিষ্টেম একজেক্টলি আৰু অট'নমাছ নাৰ্ভাছ ছিষ্টেমত দুটা থাকে এটা পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম যিটোৱে আমাক অলপ মানে শান্ত কৰে যিটোৱে আমাৰ ধৰি লওক ডাইজেশ্যন প্ৰচেছটো হেল্প কৰে আমাৰ ইমিউনিটিক ষ্ট্ৰং কৰে হয়। ৰাইট আৰু এটা থাকে চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম যিটো ফ্লাইট আৰু ফাইট মুডত বেছিকলি কাম কৰি থাকে একজেক্টলি তো যেতিয়া আমাৰ ব্ৰিথিংটো ফাষ্ট হয় তো আমাৰ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো এক্টিভেট থাকে আৰু সেইটো ষ্টেটত মানুহে নিজক হিল কৰিব নোৱাৰে আৰু আমি ল অফ এট্ৰেকশ্যনত কওঁ যে সেইটো ষ্টেটত মানুহে একো মেনিফেষ্টো কৰিব নোৱাৰে ইউনিভাৰ্চেল লগত কানেকশ্যনে নকৰে নহয় যেতিয়া মানুহটো পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমত থাকিব তেতিয়া ব্ৰিথিংটো দীঘলীয়া হয় হয় তেতিয়া বডিয়ে হিলিং কৰা আৰম্ভ কৰে তেতিয়া ইমিউনিটি ছিষ্টেম ষ্ট্ৰং হয় প্লাছ মেনিফেষ্টেশ্যনো বেছি সোনকালে কাম হয় ষ্ট্ৰং হ'ব তাৰমানে আমি এইটো ক'ব পাৰোঁ যে যদি এজন মানুহে ব্ৰিথিং এক্সাৰচাইজ কৰা নাই তেওঁ নেচাৰেলি তেওঁৰ বডিত মানে চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো যিমান সময় এক্টিভেট হৈ আছে সিমানখিনি আছে প্লাছ তেওঁ যদি ষ্ট্ৰেছ বা এনজাইটি লৈ আছে তো বেছি সময় চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমক এক্টিভ কৰি ৰাখে তাৰপৰা বেমাৰ হ'ব বেমাৰ হ'ব অভিয়াছলি বা যদি তেওঁ ব্ৰিথিং এক্সাৰচাইজ কৰে তেওঁ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো তেওঁ নিজে মানে ইনভাইট কৰি লৈ আহিছে নিজে ইনষ্টল কৰি লৈছে তো সি তাৰ বেনিফিটটো ডেফিনেটলি দিব আৰু আমাৰ ব্ৰেইনৰ কথাটো মই এনেকুৱা দেখোঁ যে ব্ৰিথিং এক্সাৰচাইজ কৰি পেলাই বহুত মানুহে তেওঁৰ নট অনলি মেণ্টেল ষ্টেট হেল্থৰ ষ্টেটটো বহুত ঠিক কৰিব পাৰিছে বহুত ঠিক কৰিব পাৰিছে ইট ইজ হাইলি কানেক্টেড আৰু মইতো এনেকুৱা ভাবোঁ ছাৰ এতিয়া মই এনেকুৱা ফিল হৈছে ন মানুহ এজন হেপী থকাৰ কাৰণে যিমান ৰিচোৰ্চেছ লাগিছিল ইণ্ডিয়াত অলৰেডি চব এভেইলেবল আছে আমি ঘৰৰ বস্তু নাখাই বাহিৰত গৈ পেলাই এই ৱেষ্টাৰ্ণ কালচাৰৰ বস্তুবিলাক ৰাখি একজেক্টলি আমিতো গছৰ তলত বতাহ খাই হেপী হোৱা মানুহ আছিলোঁ হয় ৱেষ্টাৰ্ণ কাণ্ট্ৰিয়ে দেখালে যে মাৰ্চেডিজ কিনিলে হেপী হয় আমিতো গছৰ তলত বহি আমিতো গৰু গাড়ীত থাকিও হেপী আছিলোঁ আমাৰ মানুহ আছিল পুখুৰীত মাছ মাৰি হেপী হয়নে পথাৰত বল খেলি ভাল পোৱা মানুহ ষ্টেডিয়ামত বল খেলি ভাল হেপিনেছ অনা বস্তুটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিয়ে অনা বস্তু একচুৱেলি ৱেষ্টাৰ্ণ যিটো গোটেই কালচাৰটোৱে কেনেকুৱা ন যে প্ৰফিট মটিভ সিহঁতে যিকোনো বস্তু এটা প্ৰডাক্টলৈকে কনভাৰ্ট কৰাৰ কথা চিন্তা কৰে আৰু আমাৰটো হ'ল ৱেলফেয়াৰ কনচেপ্ট আমাৰ মোৰ যদি উপকাৰ হৈছে আপোনাক মই দি দিছোঁ আপুনি সেইটো উপকাৰ লওক মোক পইচা দিব নালাগে এইটো হৈছে ভাৰতীয় কালচাৰ শ্বেয়াৰিং যিটো কথা কয় শ্বেয়াৰিং কৰ্পৰেশ্যন এইবিলাক আমাৰ পাৰ্ট অফ দ্য কালচাৰ আছিলে বাট ৱেষ্টাৰ্ণ গোটেইটো হ'ল এটা কৰ্পৰেট কালচাৰ যিটো বিজনেছ চেল এণ্ড প্ৰফিট যিকোনো বস্তুকে চেলেবল এটা মডত কনভাৰ্ট কৰি দিব পৰা কনচেপ্ট তেওঁলোকৰ যিকোনো বস্তু আজি যেনেকে আমাৰ ইয়াতে কেতিয়াও ধ্যান ধাৰণাক প্ৰডাক্ট হিচাপে কেতিয়াও বিক্ৰী কৰা হোৱা নাছিলে ভাৰতবৰ্ষত কিন্তু আজি দুৰ্ভাগ্যবশতঃ তেনেকুৱা কিছুমান মানুহৰ কাৰণে ধ্যান ধাৰণাও আধ্যাত্মিকতাও বিজনেছ হৈ গৈছে প্ৰডাক্ট হৈ গৈছে একজেক্টলি সঁচাকৈ বহুত বস্তু আমাৰ যেনেকৈ ধৰক আমি খানা খাওঁতে আজিকালি চামুচ লৈ খাওঁ ৰাইট বাট মই যেতিয়া বস্তুটো ষ্টাডি কৰিছোঁ যে চামুচেৰে খানা খালে আমাৰ কিমান বেছি লোকচান হয় একজেক্টলি আমাৰ হাতে যেতিয়ালৈকে খানাটো টাচ নকৰে তো আমাৰ ব্ৰেইন প্ৰেজেণ্টত নাহে নহয় মাইণ্ড নাহে ৰেডি নহয় ৰাইট আৰু মানুহে এতিয়া ঘৰততো বাৰু খায় হাতেৰে বিয়া বাৰু খাব গ'লে চামুচ নহ'লে ভাতে নাখায় আৰু চামুচেৰে আপুনি ভাত নাখালে ষ্টেণ্ডাৰ্ড ল' হৈ যায় মইতো কওঁ যে কেতিয়াও চামুচেৰে খানা নাখাব যদি আপুনি হাতত দুখ পোৱা নাই একজেক্টলি হাতেৰে হাত সানিব যিমান ডাঙৰ বিয়া পাৰ্টি হওক হাতেদি চোৱাৰ লগে লগে মাইণ্ডটো প্ৰেজেণ্টত আহি যায় গৰম আছে ঠাণ্ডা আছে ঢিলা টান এই ধৰণৰ চেঞ্চবিলাক ল'ব আৰম্ভ কৰাৰ লগে লগে প্ৰেজেণ্টত আহিল আৰু যেতিয়া মাইণ্ডটো প্ৰেজেণ্টত আহে যে ব্ৰেইনে গম পায় যে ই কিবা খোৱাৰ প্ৰস্তুতি চলাইছে তো ব্ৰেইনে কি কৰিব ব্ৰেইনে আমাৰ ডাইজেষ্টিভ যিবিলাক আমাৰ জুচেছ আছে এক্টিভেট কৰিব যদি মাইণ্ডটো সেইখিনি সময়ত প্ৰেজেণ্টত নাথাকে তেতিয়াহ'লে কি হয় ব্ৰেইনে সেই ডাইজেষ্টিভ জুচেছবিলাক এনজাইমছবিলাক প্ৰডিউচ নকৰে প্ৰপাৰলি তেতিয়া ডাইজেষ্ট নহয় যাৰ কাৰণে মেটাবলিজিম ডিছঅৰ্ডাৰ আহে তো আজিকালি বেছিভাগ বাচ্চাৰ ক্ষেত্ৰত এইটো প্ৰব্লেম হৈছে মোবাইল চাই চাই ভাত খুৱাই তাৰে বহুত ডাঙৰ ছাইড এফেক্ট এইটো যে বাচ্চাৰ ভালকে ডেভেলপমেণ্ট নাহে মেণ্টেলি ফিজিকেলি ডেভেলপ নহয় কিয় মেটাবলিজিম নহয়
সেইটো যিবিলাক অটিজিম বাঢ়িছে ইয়াৰ ৰিজনবিলাক এইবিলাক চ' কেতিয়াও মইতো আপোনাৰ চেনেলৰ জৰিয়তে মই প্ৰত্যেকজন পেৰেণ্টছক এইটো ৰিকুৱেষ্ট কৰিম আপোনালোকে মোবাইল দেখাই ভাত খোৱা অভ্যাস নকৰিব যদি সঁচাই ল'ৰা ছোৱালীক আপোনালোকে ভাল পায় অন্তৰৰ পৰা আৰু যিসকলে আমাৰ পেৰেণ্টিং চেলেঞ্জ প্ৰগ্ৰেম এটেণ্ড কৰিছে তেওঁলোকে বাৰু বন্ধ কৰিছে আমি এটা ক্লাছে ৰাখোঁ তাৰে কাৰণে হয় মোবাইল বন্ধ কৰাৰ কাৰণে বিকজ ইট ইজ ভেৰি ডেঞ্জাৰাছ ভেৰি ডেঞ্জাৰাছ আৰু এটা বস্তু মই শিকাওঁ যে আমাৰ এডভান্স ব্ৰেইন য়োগা বুলি মোৰ এটা প্ৰগ্ৰেম আছে তাত মই মাইণ্ডফুলনেছৰ ওপৰত আমাৰ বহুতকেইটা ক্লাছ হয় তাত কাৰণ সেইটোত মোৰ বহুত চেলেঞ্জেছ থাকে সেইটোত মই মানে মানুহক ট্ৰেন্সফৰ্ম কৰাবই লাগিব হয় এইটো মই মেণ্ডেটৰী তাৰমানে ফিজো বেছি লওঁ ৰিজাল্টটো সেই হিচাপে দিব লগা হয় হয় চ' তাত মই মাইণ্ডফুলনেছৰ আৰু এটা ডেফিনেশ্যন দিওঁ যে যি কামে কৰি আছোঁ ধৰি লওক ব্ৰাছে কৰি আছোঁ আনকনচিয়াছলি ব্ৰাছ কৰিব নালাগে নালাগে একদম ফিল কৰি কৰি যে যিপিনে গৈছে Yes, এতিয়া yes. লেফ্টে গৈছে ৰাইটে গৈছে ৰাইট যেতিয়া গা ধুব নহয় ছাবকনচিয়াছ মাইণ্ডক গা ধুব দিবই নালাগে একজেক্টলি একদম প্ৰতিটো পানীৰ টোপাল কোনপিনৰ পৰা কোনপিনে বৈ গৈছে আপুনি ক'ত ক'ত চাবোন সানিছে তেতিয়া আপোনাৰ কি কি ফিল হৈছে যেতিয়া সেই মোমেণ্টটো এনজয় কৰি কৰা যাব নহয় ৰাইট সেইটোৱে এটলিষ্ট 50% মেডিটেশ্যনৰ কাম কৰি দিব ডেফিনেটলি সেইটো মাইণ্ডফুলনেছ সেইটো মাইণ্ডফুলনেছ কিন্তু আমাৰ এতিয়া এনেকুৱা হয় দেৰি হৈছে এইটো কৰিছোঁ সেইটো কৰিছোঁ তো প্ৰেজেণ্টত থাকিবই নোৱাৰি এটা বস্তু আপুনি আনিছিল টপিকটো মাজতে কাট খাই গ'ল আধ্যাত্মিকতাৰ সূত্ৰ একজেক্টলি বহুত চিম্পল মানুহে বহুত কমপ্লেক্স কৰি লৈছে আধ্যাত্ম শব্দটোৱে দুটা শব্দ লগ হৈ আছে এটা অধ্যয়ন আৰু এটা আত্ম আত্ম মানে নিজৰ বিষয়ে অধ্যয়ন কৰা বস্তুটোৱে আধ্যাত্ম আধ্যাত্মিকতা ইয়াতকৈ চিম্পল ডেফিনেশ্যন নাই আৰু তুমি ষ্টাডিয়ামত ইয়াত কোনো অলৌকিক কথা নাই ইয়াতে কোনো এইবিলাক আমাৰ বেলেগ কোনো ফৰ্চৰ কথা ইয়াত নাহে আধ্যাত্ম মানে হ'ল নিজৰ বিষয়ে অধ্যয়ন কৰা That's it, very simple. এতিয়া নিজৰ বিষয়ে কি অধ্যয়ন কৰিম আমাৰ দুটাই অস্তিত্ব এটা মন এটা শৰীৰ আৰু বেলেগ কি আছে মন আমাৰ যিটো তাৰে মনৰ ভাগ বা তাৰ বেলেগ সেইবিলাক পিছত ডিপাৰ কনচেপ্টবিলাক পিছত যাব আল্টিমেট সাধাৰণ মানুহে বুজিব পৰা দুটাই বস্তু এটা মন এটা শৰীৰ এতিয়া শৰীৰ সম্বন্ধে অধ্যয়ন কৰক আপুনি সেইটোৱে আধ্যাত্ম মন সম্বন্ধে অধ্যয়ন কৰক আপোনাৰ মনত কি থট আহিলে শৰীৰত কি পৰিৱৰ্তন আহে আপোনাৰ ভয় খালে উশাহ কেনেকৈ পৰিৱৰ্তন হয় আপুনি অলপ আগতে এইটোও কৈছে যে আপোনাৰ যেতিয়া আমাৰ নাৰ্ভাছ চিষ্টেম দুটা নাৰ্ভাছ চিষ্টেম বেলেগ বেলেগকৈ যেতিয়া হয় আমাৰ বডিত বেলেগ বেলেগকৈ বিহেভ কৰে তো আপুনি দেখিব যেতিয়া ভয় খাইছে হাৰ্টবিট বাঢ়ি যায় তো সেই ৰিলেশ্যনটো যে ভয় খালে হাৰ্টবিট বাঢ়ে ভয় খালে মোৰ উশাহৰ ৰিদম বাঢ়ি যায় টেম্পাৰেচাৰ বাঢ়ে আৰু কি কি হয় এই ধৰণৰ অধ্যয়নবিলাকে আধ্যাত্মিকতা ভেৰি চিম্পল তাত যিমানে এতিয়া মাষ্টাৰী হাসিল কৰিব সিমানে আগবাঢ়িব এতিয়া মনৰ ওপৰত নিয়ন্ত্ৰণ এটা আধ্যাত্মৰ পাঠ হৈ গ'ল মনৰ ওপৰত আপোনাৰ মনৰ যিটো স্বভাৱ অধ্যয়ন কৰা যিটো মই ক'লো যে উশাহ চাওঁতে চাওঁতে এইটো বুজিব যে মনৰ স্বভাৱ কেনেকুৱা কোনটো সময়ত মন কেনেকুৱা বিহেভ কৰিলে কেনেকুৱা উশাহ হয় ইভেন এনেকুৱা ইণ্টাৰেষ্টিং এইটো টপিক যে মাইণ্ডত এভৰি থট হেজ এ ডিফাৰেণ্ট ৰিডম অফ ব্ৰিথ এভৰি ছিংগল থট এইটো সেইটোৰ লগত একে নহয় কিন্তু সিমান যেতিয়া যিমানে আপুনি ডেফটত গৈ থাকিব এনেকুৱা ধৰণৰ ডিফাৰেঞ্চবিলাক গম পাব আমিতো ভাবো উশাহ আহে যায় সিও কিবা কৈ থৈ যায় সিমানখিনি ন বাট আমি এইটো বুজাই নাই যে খং উঠিলে বেলেগ উশাহ আহে ভয় লাগিলে বেলেগ আহে ভাল লাগিলে বেলেগ আহে ছেক্সুৱেল ডিজায়াৰ আহিলে বেলেগ আহে ইপিনে ক্ৰিয়েটিভ চিন্তা এটা আহিলে বেলেগ আহে কিবা এটা কাম যিকোনো এভৰি থট হেজ এ ডিফাৰেণ্ট ৰিদম অফ ব্ৰিথ চাওঁতে চাওঁতে আগবাঢ়ি যায় এইবিলাকে আধ্যাত্মিকতাৰ প্ৰগ্ৰেছ ইয়াতে কিবা বেলেগ পাৱাৰ আহি যাব বেলেগ মোৰ শক্তি আহি যাব এনেকুৱা ধৰণৰ কথা নহয় যিটো আমাৰ ক্ষেত্ৰত এতিয়া বেছিভাগেই এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আধ্যাত্মিক যিটো আমাৰ যাত্ৰাটোত বাধাৰ সৃষ্টি কৰিছে বেছি কমপ্লিকেটেড কৰিছে বস্তু আছিলে একদম ইজি আৰু সেই পুৰণা ঋষি মুনিবিলাকে এইটোৱে শিকাইছিলে আভেন ঋষি যিটো মই ক'লো যে ধৰ্ম শব্দটো প্ৰকৃতিৰ নিয়ম বুজাবলৈ ব্যৱহাৰ হৈছিলে ভাৰতবৰ্ষত যিকোনো বস্তু এটাৰ গুণ ধৰ্ম স্বভাৱক বুজাবৰ কাৰণে আপোনাৰ এতিয়াও যদি চায়েন্সত যদি চাই ষ্টুডেণ্টবিলাকক সোধে পদাৰ্থত ধৰ্ম শব্দটো ইউজ হয় যে লোহাৰ ধৰ্ম কি আইৰণৰ ধৰ্ম কি অক্সিজেনৰ ধৰ্ম কি
এনেকুৱা ধৰণৰ ধৰ্ম শব্দটো তাতে ইউজ হয় একজেক্টলি সেইটো অৰ্থতে ভাৰতবৰ্ষত ব্যৱহাৰ হৈছিলে এনেকুৱা ধৰণৰ আমাৰ যিটো এতিয়া সাম্প্ৰদায়িক যিটো গঢ় লৈ উঠিছে চেতনা সেইটো চেঞ্চত কিন্তু ধৰ্ম কেতিয়াও ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা নাছিলে মানে এনেকুৱা নহয় যে হিন্দু ধৰ্ম হলে মানুহজন ভাল হ'ব ধৰ্ম ইয়াত কোনো হিন্দু বা উপসৰ্গ লগাবলৈ দৰকাৰ নাই আপোনাৰ যিটো মনৰ ধৰ্ম সেইটোহে ডিসাইড কৰিব আপুনি খং উঠিলে আপুনি দুখ অনুভৱ কৰে অশান্ত হয় এটো হিন্দুৰ কাৰণেও প্ৰযোজ্য মুছলমানৰ কাৰণেও প্ৰযোজ্য খ্ৰীষ্টানৰ কাৰণেও প্ৰযোজ্য এনেকুৱা হ'বই নোৱাৰে মনত খং উঠিছে আৰু আপুনি বিৰাট সুখ শান্তি অনুভৱ কৰিছে পসিবল নেকি ইম্পসিবল তো মনৰ যেতিয়া আমাৰ এনেকুৱা বিকাৰ আহিব যাক আমি লোভ মোহ কাম ক্ৰোধ মাৎসৰ্য বুলি যেটো ছয়টাৰ বেসিক কথা কৈছে এনেকুৱা বিকাৰ জন্ম হোৱাৰ লগে লগে আপোনাৰ দুখ আৰম্ভ হৈ গ'ল এটো ধৰ্ম মনৰ ধৰ্ম এটো সবৰ কাৰণে প্ৰযোজ্য এখানে ধৰ্ম লোহাৰ ধৰ্ম যদি মই কওঁ এতিয়া চুম্বকৰ ধৰ্ম কি আকৰ্ষণ কৰা তাতে কিবা মুছলমান চুম্বক হিন্দু চুম্বক খ্ৰীষ্টান চুম্বক বুলি কিবা বেলেগ বিচাৰি পাম নেকি পৃথিৱীত নাই নাপাওঁ তো এনেকুৱা ধৰণৰ এইবিলাকক আচলতে সম্প্ৰদায় বুলি কয় এটা জাতি বুলি ক'ব পাৰে তো তেওঁলোকৰ নিজা পৰম্পৰা থাকে নিজা আপোনাৰ বৈশিষ্ট্য থাকে হেতু বেয়া বুলি নকওঁ মই হেতু দৰকাৰ এটা কালচাৰটা লাগে হেতু এটা ইউনিকনেস আইডেন্টিটি কালচাৰ ইজ আওয়াৰ আইডেন্টিটি বাট আমি ধৰ্মটোক এইটোৰ লগত জুৰাই দিব নালাগে ধৰ্মটো ইউনিভাৰ্সেল ট্ৰুথ এটা ইউনিভাৰ্সেল ট্ৰুথ ল অফ দা নেচাৰ যেটো সবৰ কাৰণে ইকুৱেলি প্ৰযোজ্য হৈ যায় হেতু আপোনাৰ ক্ষেত্ৰতো একে ৰিজাল্ট আহিব মোৰ তাতে একে ৰিজাল্ট আহিব মনত বিকাৰ আছে অশান্তি আহিব বিকাৰ মুক্ত হোৱাৰ লগে লগে সুখ শান্তি আহিব মানে আমাৰ ধৰ্মটোক আমি যিমান বুজিম আৰু যিমান তাক আমি পালন কৰিম তাক সাফা কৰি ৰাখিব লাগিব যেতিয়া দেখিছে যে আমি ধৰ্মীয় হৈ যাম ধাৰ্মিক হৈ যাব এটোকে কৈছে ধাৰ্মিক বুলি এতিয়া যেনেকে আমি কলো যে বিকাৰ মনত জন্ম হোৱাৰ লগে লগে আমাৰ যন্ত্ৰণা দুখ যন্ত্ৰণা আৰম্ভ হৈ যাব এতিয়া আমি তাৰ মানে কি যদি সুখী লাগে বিকাৰ মুক্ত কৰি ৰাখিব লাগিব বিকাৰ মুক্ত কৰি ৰাখিবৰ কাৰণে যিবিলাক কাম আমি কৰিম হেতুৱে ধৰ্ম পালন এতিয়া যেনেকে আপোনাৰ এটা খুব ধুনীয়া আৰু অলপ আগতে এটা টপিক আহিছিলে যেনেকে তাৰে কাৰণে কমসে কম 5টা কামৰ পৰা বিৰত থাকিব দিছে প্ৰথম ফিজিক্যাল লেভেলত প্ৰথম কৈছে যে আপোনাৰ জীৱ হত্যাৰ পৰা বিৰত থাকা জীৱ হত্যাৰ পৰা বিৰত কিয় থাকিব লাগে কাৰণ মনত লোভ বা ভয় নজগোৱাকে জীৱ এটাক আমি মাৰিব লাগিব নোৱাৰো জীৱ এটা মাৰিবলৈ হলে মই লোভ জগাবই লাগিব মই ভয় জগাব লাগিব সংকিত হ'ব লাগিব হয়তো মোক মাৰি দিব সেই ভয়তে হয়তো তাক মাৰি দিম আৰু দ্বিতীয়তে মই তাক খাবলৈ খুব লোভ জন্মাব লাগিব তেতিয়াহে মই মাৰিব পাৰিম এতিয়া সব যদি মই জীৱটো হত্যা কৰাৰ আগতে যদি মই নিজক বিকাৰ জন্ম কৰি লৈছো দুখটো আহিব ন তাৰ ৰক্ষা নাই যাৰ কাৰণে জীৱ হত্যা কৰিব মানা কৰিছে কাৰণ ভয় বা লোভ নজন্মোৱাকে জীৱটা হত্যা কৰিব লাগিব নোৱাৰে সেইকাৰণে জীৱ হত্যা কৰিব মানা কৰিছে এইবিলাক কোনো অন্ধবিশ্বাস নহয় এটা সায়েন্স বুজিবলৈ সেকেন্ড কথাটো আপোনাৰ কৈছে মিছা কথা ক'ব নালাগে মিছা কথা কোনে কয় হিও লোভ জগাব লাগিল লোভ নজগিলে মিছা কথা ক'ব নেকি কিবা বিকাৰ জন্মাবই লাগিব মিছা নহয় হয়তো লোভ নহয়তো ভয় কিবা হ'বই তেতিয়াই মিছা মাতিব আদাৰৱাইজ মিছা নামাতে আৰু যদি মই জানি বুজি মিছা মাতিছো দ্যাট মিন্স মই জানি বুজি লোভ জগাই আছো জানি বুজি ভয় জগাই আছো দুইটাই বেয়া গুণ মই বঢ়াই আছো তাৰ পৰিণাম আহিব ধৰা পৰাৰ ভয়তে টোপনি নাহাব পিছত 3 নম্বৰতে চুৰি কাৰ্য কৰিব নালাগে চুৰি কৰিব নাপায় চুৰি কৰা মানে কি আকৌ একেই কথা লোভ ভয় কিবা জগাব লাগিল তেতিয়া চুৰি কৰিব পাৰিব বিকাৰ বা হিংসা কিবা আহিব লাগিল হিংসা আহিব লাগিল নহলে চুৰি কৰিব নোৱাৰে তাক যদি আমি ডেমেজ কৰাৰ চিন্তা নকৰো হিংসা নকৰো তেতিয়া তাৰ বস্তুটো চুৰি কৰিব নোৱাৰো তো আমি আলটিমেটলি ফিজিক্যাল লেভেলত যদিও আমি দেখি আছো যে বেলেগৰ ক্ষতি হৈছে কিন্তু আটাইতকৈ ডাঙৰ ক্ষতি প্ৰথম মই নিজৰে কৰি আছো নিজৰে বিকাৰ আৰু ইভেন এইটো বস্তু ময়ো ষ্টাডি কৰি পাইছো যে আমাৰ তাত যিবিলাক ইমোশন জেনেৰেট হয় সেই ইমোশনছটো যেতিয়া আহিব তাৰ এটা বডিত কেমিক্যাল ৰিলিজ হয় এক্স্যাক্টলি আৰু সেই কেমিক্যালটো আমাৰ বডিত ষ্ট'ৰ হৈ যায় ৰিলিজ হৈ যায় সেই বস্তুটোৱে আকৌ মেমৰাইজ কৰিব সেইটো মেমৰি এক্স্যাক্টলি হি পিছত মাইন্ডে আকৌ হেতু ৰিড কৰিব হেতু হাৰ্ড ডিস্ক টাইপ বস্তু আৰু সেইটোৱে আকৌ বেমাৰ ক্ৰিয়েট কৰিব ইয়েস কৰিব এতিয়া আমি 3 নম্বৰ কৰলো আপোনাক চুৰি কৰিব নালাগে 4 নম্বৰ বেভিচাৰ সেক্সুৱেল মিসকন্ডাক্ট কৰিব নাপায় এতিয়া সেক্সুৱেল মিসকন্ডাক্ট এগেইন যদি আমি যদি বাসনা নজগাও এজনী মহিলাৰ প্ৰতি কেনেকে মিসকন্ডাক্ট কৰিম বাসনা আহা মানে বিকাৰ আহিল বিকাৰ আহা মানে অশান্তি মানে sexual relations with your own partner is a love
Yes. But sexual relation with someone else is basna. বাসনা সেইটো নোহোৱাকৈ আপুনি কৰিব নোৱাৰে কৰিব নোৱাৰে। তো এতিয়া এইটো হ'ল 4টা 5 নম্বৰ হ'ল ইনটক্সিকেশ্যন নিচা জাতীয় দ্ৰব্যৰ পৰা বাহিৰত থাকিব লাগিব কিয় নিচা কৰাৰ লগে লগে মানুহজনৰ হোচ নোহোৱা হৈ যাব আৰু সি ভুল কাম কৰিবই ইয়াৰে 5টা আকৌ ইয়াৰে কোনোবা এটা বিকাৰ ৰাখি কিবা এটা মিছ এক্টিভিটি কৰিব লাগিব হয়তো মিছা মাতিব চুৰ কৰিব বেবিচাৰ কৰিব আজি দুৰ্ভাগ্যৰ বস্তু এইটোৱে আজি যে নিচাৰ যিটো আমাৰ প্ৰকোপ বাঢ়িছে আৰু নিচা বাঢ়িছে লগতে বেবিচাৰ বাঢ়িছে সেক্সুৱেল মিসকণ্ডাক্ট বাঢ়িছে আৰু যিমান এনেকুৱা 2 নম্বৰী কাম হয় বেয়া কাম হয় সব নিচাতে হয় বেছিভাগ 90% কথা পাতিছো মানে মাৰ্ডাৰো কৰি আছে নিচা সব মানুহে সেক্সুৱেল মিসকণ্ডাক্ট কৰি আছে এক্স্যাক্টলি চুৰ কৰি আছে কৰি আছে গতিকে এই 5টা কৈছে যে ফিজিক্যাল এক্টিভিটি আমি কনসিয়াসলি দূৰত থাকিব লাগে যাতে আমি মনটোক আমি গাৰ্ড কৰিব পাৰো এনেকুৱা বেয়া গুণবিলাক আহাৰ পৰা এইটো ফাৰ্ষ্ট ষ্টেপ আধ্যাত্মৰ যাতে আমি এই 5টাৰ জৰিয়তে মনক গাৰ্ডিং আৰম্ভ কৰি দিলো এই কাম এটো যদি হোচ আহি গ'ল শাৰীৰিক লেভেলত তো মন আপোনাৰ লেতেৰা হোৱাৰ পৰা বাচিল বিকাৰ আহাৰ পৰা বাচিল লগলে মন এতিয়া আপুনি নেক্সট লেভেলত যাবৰ কাৰণে আপুনি সাজু তে মনৰ নিয়ন্ত্ৰণ ভাল হ'ব এতিয়া বেছিভাগ মানুহে কয় যেটো আপুনি অলপ আগতে কৈছিল যে মই মেডিটেশনত ফোকাস কৰিব নোৱাৰো কিয় বিকজ বিকাৰবিলাক ইমানে ষ্ট্ৰং ফোকাস আহিবই নিদি তো ফাৰ্স্ট ষ্টেপত যদি আমি লাইফত এই 5টা কাম কৰাৰ পৰা বিৰত থাকো তেতিয়ালে মন অটোমেটিক শান্ত হ'ব আৰম্ভ কৰে আৰু আমাৰ নিয়ন্ত্ৰণত আহিব আৰম্ভ কৰে সেইকাৰণে আধ্যাত্মৰ ফাৰ্স্ট পিলাৰ এইটো নিজৰ যেটো আধ্যাত্মিক যাত্ৰাৰ ফাৰ্স্ট পিলাৰ আৰু যদি আপুনি চাই এতিয়া যিমান আমাৰ মহাপুৰুষসকল আছে আমাৰ এতিয়া যদি হিন্দু ৰিলিজনতে কক খ্ৰীষ্টানত কক ইছলামত কক জৈন কক আপুনি সবতে এই 5টা কথাই ক'ব আপুনি ইটস সিমিলাৰ টু এভৰিওয়ান আৰু এই 5টা পালন নকৰাকে সেকেন্ড ষ্টেপত কোনো হ'বই নোৱাৰে অসম্ভৱ কথা কোনোবাই বিকাৰো জগাই থাকিম আৰু মই আপোনাৰ আধ্যাত্মিকতা কৰিম অসম্ভৱ কথা নহয় এইটো একদম আল্টিমেট বস্তু আহিছে এই 5টা বস্তুৰ পৰা আমি আতৰত ৰাখিব লাগিব যদি আমি আমাৰ নিজৰ ধৰ্মটোক বুজিব লাগে এক্স্যাক্টলি আৰু হেতুৱে প্ৰকৃতিৰ ধৰ্ম তো এতিয়া ঋষি শব্দটোৰ অৰ্থও যদি আমি বুজিব যাওঁ ইয়াতো 2টা শব্দ আছে ঋত যোগ ইসি এই 2টা শব্দ মিলি পেলাই ঋষি হৈছে ঋত মানে প্ৰকৃতি ঋত শব্দটোৰ অৰ্থ যদি চাই যদি নৈৰিত এনেকুৱা ধৰণৰ পাব সিনোনিমস ঋত শব্দটোৰ ডিকশনাৰী মিনিং চাব আপুনি প্ৰকৃতি ওকে ঋত শব্দটোৰ অৰ্থই হৈছে প্ৰকৃতি ইসি শব্দটোৰ অৰ্থ হৈছে অধ্যয়ন প্ৰকৃতিৰ অধ্যয়ন কৰাটো ইয়েস ঋষি প্ৰকৃতিৰ যোনে প্ৰকৃতিৰ অধ্যয়ন কৰে তেওঁলোকে ঋষি হেতু সেন্সতে ঋষি শব্দটো ইউজ হৈছিলে আমাৰ ভাৰতবৰ্ষত তেওঁলোকে প্ৰকৃতিৰ বাহিৰৰ জগতখনৰ নিয়মবিলাক বুজিব চেষ্টা কৰিছিল তাৰ পিছত দেখা পাইছিলে যে বাহিৰৰ জগতখনত জুয়ে যদি জুইৰ ওচৰত গলে পুৰে তে যদি ভিতৰত মোৰ জুই থাকে মোক পুৰিব তো তাৰ পিছত তেওঁলোকে দেখিলে যে এটো দেখিলে যে গোটেই ব্ৰহ্মাণ্ডখন পঞ্চ মহাভূতেদি গঠিত হৈছে হয়নে পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ এই যেটো মহাভূত বুলি কৈছে যাক এলিমেন্ট বুলি কৈছে এই এলিমেন্টেদি গোটেই ব্ৰহ্মাণ্ড গঠিত হৈছে আৰু মই তাৰে বাহিৰত নহয় মোৰ শৰীৰটো সেই পঞ্চমহাভূতেদি গঠিত হৈছে গতিকে বাহিৰৰ প্ৰকৃতিৰ নিয়মটো মোৰ তাতো লাগু হ'ব তো যেতিয়া খং উঠে কিয় বডি টেম্পাৰেচাৰ বাঢ়ে বিকজ খং উঠিলে অগ্নি ধাতু প্ৰমুখ হৈ যায় ভিতৰত অগ্নি প্ৰজ্বলন হয় তো যেটো অগ্নি প্ৰজ্বলন হিট বাঢ়িব সিম্পল আৰু হিট বাঢ়িলে নিজক পুৰিবই সন্মুখটোক নুপুৰে সন্মুখত প্ৰথম নিজক পুৰিব এটো হল আপোনাৰ এটো ঋষিবিলাকে এটো অধ্যয়ন কৰিলে তাৰপিছত দেখিলে যে কিয় হয় গোটেইখিনি কাহিনী বুজি পেলে দেখিলে তাৰপিছত সলিউশন দিলে কি কৰিব লাগিব প্ৰথম কথা 5টা কাম কৰিব নালাগিব সেকেন্ড কৈছে মনক একাগ্ৰ কৰাৰ অনুশীলন কৰিব লাগিব থাৰ্ড কৈছে মনক নিৰ্মল কৰাৰ অনুশীলন কৰিব লাগিব এটো ইয়াতে আধ্যাত্মিক ইয়াতকে বেছি আৰু একো নাই ভেৰি সিম্পল নাই আজি চাগে মানে যিখিনি চাব ভিডিঅ'টো তেওঁলোকৰ আজি বহুত ক্লিয়াৰ হ'ব আৰু এই যেটো কমপ্লেক্স স্পিৰিচুৱেলিটি এটা কমপ্লেক্স বস্তু বুলি ওলাই আহিব লাগে ওলাই আহিব ভেৰি সিম্পল ষ্টাডি ইয়োৰসেল্ফ আৰু নিজৰ মনটোক আমি সুখী কৰিব লাগে বিকাৰৰ পৰা আঁতৰাই ৰাখিব লাগে দ্যাটছ ইট ইয়াতে আৰু এটা আপোনাৰ আমি অধ্যয়ন কৰিম নিজৰ ধৰ্মটোত আৰু এটা আমি এড কৰিম এতিয়া যেতিয়া মোৰ মনত বিকাৰ জাগে মই কেৱল নিজৰ তাতে শান্ত হৈ নাথাকো
ট্ৰান্সফাৰ কৰি আমি ট্ৰান্সফাৰ কৰোঁ আমি ওচৰত থকা মানুহটোক ডিষ্ট্ৰিবিউট কৰিব আৰম্ভ কৰি দিওঁ মইতো অশান্ত হ'লোৱেই লগে লগে মোৰ ওচৰত থকা গোটেই পৰিৱেশটো অশান্ত কৰি তুলিম এইটো এটা ধৰ্ম হ'ব স্প্ৰেড হৈ যায় তো এতিয়া আমি নজনাকে মোৰ বহুত দুখ লাগিছিলে যিদিনা মই এই কথাটো বুজি পাইছিলোঁ সিদিনা মই কান্দিছোঁ মই সঁচা কথা কৈছোঁ মই ইমান কান্দিছোঁ সিদিনাখনে যে মই নজনাকে মই কিমান মানুহক মোৰ অজ্ঞানতাৰ কাৰণে কিমান মানুহক দুখ বিলাইছোঁ মই কিমান মানুহক কষ্ট দিছোঁ মই জনাই নাছিলোঁ যে মই খং উঠিলে মই ভাবোঁ যে মোৰে কিবা হৈ আছে কিন্তু মই যে বেলেগ মানুহবিলাকক দুখী কৰি পেলাইছিলোঁ বহুত দুখ লাগিছিলে মোৰ সেইদিনাখনে এইটো বুজা উচিত আমি যেতিয়া নিজকে আমি বিকাৰগ্ৰস্ত হৈ থাকোঁ আমি দুখবিলাক কেৱল নিজৰ তাত নাৰাখোঁ আমি স্প্ৰেড কৰি দিওঁ কিমান কিমান দুখৰ কথা এটা মানে যেতিয়া এইটো এটা ধৰ্ম যেতিয়া সুখী হয় সুখো স্প্ৰেড হয় ল অফ দ্য নেচাৰ এইটোৱে ল অফ দ্য নেচাৰ সেইকাৰণে আপুনি যদি সুখী মানুহৰ ওচৰত যায় আপুনি পজিটিভ ফিল কৰিব পজিটিভ মানুহৰ ওচৰত গ'লে পজিটিভ ফিল সেইকাৰণে কৰে কাৰণ তেওঁৰ ওচৰত সীমিত হৈ নাথাকে ইয়াৰো বহুত চাইণ্টিফিক ডেফথ আছে এইটো আমি এনেকৈ ক'ম মানে আমি যেতিয়া ল অফ এট্ৰেকশ্যন বুজাওঁ যে প্ৰতিটো হেপিনেছৰে একোটা ফ্ৰিকুৱেঞ্চি থাকে ডেফিনেট তো মই যদি হেপী হৈ আছোঁ মোৰ হেপী ফ্ৰিকুৱেঞ্চিটো মোৰ বডিত নাথাকে সেইটো যদি অৰা বুলি কওঁ ই বাহিৰত ওলাই যাব অৰা তো সেই অৰাটো যেতিয়া বেলেগ এজন মানুহক টাচ কৰিব আমাৰ ফ্ৰিকুৱেঞ্চিটোৱে তাৰ ফ্ৰিকুৱেঞ্চিটোকো আমাৰ ফ্ৰিকুৱেঞ্চিৰ লগত এলাইন কৰি ট্ৰাই কৰিব তো ল' ফ্ৰিকুৱেঞ্চি সেইটোৱে ল অফ এট্ৰেকশ্যন দেট ইজ দ্য ল অফ দ্য এট্ৰেকশ্যন বেলেগ একো নাই এইটো চিম্পল এইটো চিম্পল বহুত বেছি কমপ্লেক্স একো নাই আমাৰ যিহেতু শৰীৰটো আমাৰ কিছুমান মেটাৰেদি গঠিত আমাৰ শৰীৰতো আমাৰ যিখন পিৰিয়ডিক টেবল আছে কেমেষ্ট্ৰিত তাতে যিবিলাক ধাতু আৰু আমাৰ গেছিয়াছ এলিমেণ্টৰ কথা সেই গোটেইবিলাক আমাৰ শৰীৰত আছে চিম্পল এতিয়া যদি আমি যিটো আমাৰ ফিজিক্সৰ যিটো এতিয়া সাব এটমিক লেভেলত যিবিলাক ষ্টাডি হৈছে তো তাত এতিয়া কি হৈছে এতিয়া যদি চাইছে আপোনাৰ তেওঁলোকে এইটোৱে কৈছে যে দেয়াৰ ইজ ন' সলিডিটি মেটাৰ নাই দেয়াৰ ইজ অনলি ফ্ৰিকুৱেঞ্চি যে মেটাৰ এভৰি মেটাৰ আল্টিমেটলি যদি এটমিক লেভেলত চাব যায় তাতে কিছুমান ইলেক্ট্ৰন নিউট্ৰন প্ৰটন এই তিনিটাই বস্তু আছে প্ৰটন আৰু নিউট্ৰনটো হেভি হোৱাৰ কাৰণে সি এক জেগাত চেণ্টাৰ হিচাপে কাম কৰে আৰু তাৰ চাৰিওফালে ইলেক্ট্ৰনটো ঘূৰি ফুৰে আৰু সেই ইলেক্ট্ৰনটো এনি টাইম কি কৰে সেইটো বিকিৰণ হয় তাৰপৰা এনাৰ্জি ৰিলিজ হয় আকৌ সি ভাঙে এটা পৰা দুটা হয় দুটা পৰা চাৰিটা হয় এক্সপনেনচিয়েলি তাৰ বিকিৰণটো হৈ থাকে আল্টিমেটলি প্ৰত্যেকবাৰ ভাঙাৰ সময়ত সি এটা এনাৰ্জি ৰিলিজ কৰে ডেট মিনছ এভৰি মেটাৰ ইয়াতে আপুনি যিকোনো মেটাৰ এইটো কথা নাই যিকোনো এনেকুৱা পদাৰ্থই এভৰি মমেণ্ট এটা নিজৰ এনাৰ্জি ৰিলিজ কৰি আছে আৰু যদি সেইটো ৰিলিজ কৰি আছে আমাৰ শৰীৰত থকা যিবিলাক এটমছ আছে সিহঁতেও কৰি আছে আৰু সেইটো আমাৰ মোৰ যিটো ষ্টেট অফ মাইণ্ড আমাৰ যিটো কনচিয়াছনেছ আমাৰ শৰীৰৰ ক্ষেত্ৰত ডিফাৰেঞ্চ কি হয় উই হেভ কনচিয়াছনেছ আৰু সেই কনচিয়াছনেছৰ ষ্টেট অফ কনচিয়াছনেছ হিচাপত মোৰ এটা কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি থাকিব আৰু সেই কিউমুলেটিভ ফ্ৰিকুৱেঞ্চিটো আকৌ ব্ৰহ্মাণ্ডৰ যিটো এটা জেনেৰেল ফ্ৰিকুৱেঞ্চিত মাৰ্জ কৰে আৰু সেইটো ফ্ৰিকুৱেঞ্চিৰ যিমান বস্তু আছে মানুহ বুলি নহয় চব বস্তু এট্ৰেক্ট কৰা আৰম্ভ কৰে এইটো গাড়ী হ'ব পাৰে যিকোনো বেমাৰো হ'ব পাৰে একো মানে নাথিং ল অফ এট্ৰেকশ্যনে এইবিলাক বুজি নাপায় সি একো বুজি নাপায় আপুনি গাড়ী এট্ৰেক্ট কৰিছে নে বেমাৰ এট্ৰেক্ট কৰিছে মিলিছে এট্ৰেক্ট হৈ যাব সি এইবিলাক ভাল বেয়া বিচাৰ কৰে নাথাকে মানুহে কেতিয়াবা কয় তাৰমানে মইতো ল অফ এট্ৰেকশ্যন জানাই নাছিলো তো মূলত কিয় বেয়া হৈছে জানা নাজানা কোনো কথা নাই প্ৰকৃতিৰ নিয়ম এনেকুৱা এটা বস্তু যে আপুনি জানে বুজে নাজানে এইবিলাক একো মেটাৰ নকৰে ধনী দুখীয়া যেনেকুৱা যদি ল অফ গ্ৰেভিটি আমি বুজাওঁ কাঁচৰ গিলাচ এটা যদি মই আপোনাক পেলাই দিওঁ ইয়াত পৰিলে ভাঙিব ল অফ গ্ৰেভিটিৰ কাৰণে এতিয়া আপুনি গ্ৰেভিটি বুজি পায় নে নাই নাজানে সেইটো লগত গিলাচটো ভাঙিবই সিমান চিম্পলি বুজিব লাগে এইটো ল অফ দ্য নেচাৰ চবৰ কাৰণে ইকুৱেলি এপ্লিকেবল সেইটো আপুনি জানে নে নাই বুজে নে নাই সেইটো লৈ কথা নাই এভৰি মমেণ্ট ইট ইজ ৱৰ্কিং বুজিলে আমি তাক জানি ল'লে ডাইৰেকশ্যনটো দিব গম পাওঁ যে আপুনি যিটো বিচাৰিছে সেনেকুৱা কৰিব পাৰিব মই ভাবোঁ যে এইটো ওৱান অফ দ্য মষ্ট ভেলুৱেবল পডকাষ্ট হ'ল আমাৰ ৰাইট ঢেৰ কণ্টেণ্ট আছে ইয়াতে আৰু যোনে এইটো চাই ইয়াৰ পৰা চাগে মানে যোনে কণ্টেণ্ট বনাব না এইটো ভিডিঅ' চালে ইয়াৰ পৰা তেওঁলোকক 30-40টা কণ্টেণ্ট ওলাই ল'বৰ কাৰণে ৰাইট চ' আমি আৰু এনেকুৱা মানে টপিকৰ ডিছকাশ্যনছ কৰি আমি আৰু মাতিম আপোনাক আজি জাষ্ট আমি এটা জাৰ্ণি ষ্টাৰ্টহে কৰিছোঁ আমি আৰু ডেপথলৈকে যাম গতিকে যদি আপোনালোকে
এই ভিডিঅ'টো চালে ইয়াৰ পৰা কি পইণ্ট আপোনাৰ আটাইতকৈ ভাল লাগিলে কমেণ্টত জনাব নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ দুদিনীয়া ল অফ এট্ৰেকশ্যনৰ ৱৰ্কশ্বপটো জইন কৰিব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ তাত এখন ফৰ্ম ফিল আপ কৰি একচুৱেলি প্ৰগ্ৰেমটো আমাৰ 99 ৰুপিজৰ হয় বাট আপোনালোকৰ এইটো মই ফ্ৰী কৰাই দি আছোঁ জাষ্ট আপোনালোকে তলৰ লিংকটোত যাব গৈ পেলাই যেতিয়া পে'মেণ্ট কৰা অপশ্যনছটো আহিব তাত আপোনালোকে 100OFF 100OFF OFFটো স্মল লেটাৰত অ'কে মই তলত লিখি দিছোঁ আপুনি 100OFF কুপন ক'ডটো দি দিব তেতিয়া আপোনাৰ কাৰণে এই দুদিনীয়া ল অফ এট্ৰেকশ্যনৰ ৱৰ্কশ্বপটো ফ্ৰী হৈ যাব গতিকে দেৰি নকৰিব সোনকালে তলত ডেছক্ৰিপশ্যনত যাওক এইটো এনৰল কৰি লওক চেনেলটোক ছাবস্ক্ৰাইব কৰক মেক্সিমাম মানুহক শ্বেয়াৰ কৰক আৰু লগতে যদি আপুনি আজিৰ পডকাষ্টটো চাই কোনোবাটো কথাই আপোনাৰ মন চুই গৈছে কমেণ্টত জনাব নাপাহৰিব চ' শেষত থেংক ইউ ছ' মাছ আপোনাৰ বহুতখিনি বহুমূলীয়া সময় দিয়াৰ বাবে আৰু বহুত ভাল লাগিছে আৰু সদায় এইটো টপিকত বেলেগক কৈ থাকোঁ ন আজি নিজে শুনিব পাৰিছোঁ বিৰাট ভাল লাগিছে ৰাইট চ' থেংক ইউ ছ' মাছ আপুনি অহাৰ কাৰণে ধন্যবাদ ভাল লাগিল মই তাকেই বিচাৰিছোঁ সকলোৰে জীৱনবিলাক সুখৰ হওক সকলোৰে জীৱনবিলাক সুন্দৰ হওক ন আমি যেতিয়া নিজৰ লাইফটো সুন্দৰ কৰিব পাৰিম তেতিয়াহে আমাৰ সমাজখন সুন্দৰ ঘৰখন সুন্দৰ হ'ব সমাজখন হ'ব তেওঁলোকৰ পজিটিভ ফ্ৰিকুৱেঞ্চি একজেক্টলি তেতিয়াহে আমি গোটেই দেশখন ভাল হ'ব বিশ্বখন ভাল হ'ব আৰু শেষত মই এটা নোট দিব বিচাৰিম যে আটাইতকৈ ডাঙৰ প্ৰব্লেম হ'ল নিজক পৰিৱৰ্তন কৰা আজি সকলোৱে জানে প্ৰব্লেমটো ক'ত কিন্তু আল্টিমেটলি নিজক চেঞ্জ কৰিবৰ কাৰণে ৰেডি নহয় হাজবেণ্ডে ভাবে ৱাইফ বদলি যাওক ৱাইফে ভাবে হাজবেণ্ড বদলক ল'ৰাই ভাবে বাপেক বদলক বাপেকে ভাবে পুতেক বদলক শাহুৱেকে ভাবে বোৱাৰীক বদলক বোৱাৰীকে ভাবে শাহুৱে এনেকৈ কিয় কয় শাহু কিয় নবদলে চবেই আমি বেলেগৰ ফালে আঙুলিটো টুৱাই বহি আছোঁ বাট আঙুলিটো নিজৰ ফালে কৰক আৰু নিজক বদলোৱাৰ যিটো যাত্ৰা আৰম্ভ কৰক ধন্যবাদ থেংক ইউ ছাৰ থেংক ইউ ছ' মাছ থেংক ইউ